সত্যানুসন্ধানৰ পৰ্যালোচনালৈ আপোনালোক সকলোকে মই দিগন্ত কুমাৰ নাথে আদৰণি জনাইছোঁ। আজি এটা গুৰুত্বপূৰ্ণ বিষয়ত আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। কি চাই ভোট দিব ভোটদাতাই, এটা গুৰুত্বপূৰ্ণ বিষয়। নিৰ্বাচনৰ দিন ক্ৰমান্বয়ে চমু চাপি আহিছে, তথাপি ৰাজনৈতিক দলসমূহৰ মাজত সৃষ্টি হোৱা খকা খুন্দাৰ অৱসান ঘটাৰ কোনো আমাৰ লক্ষ্য দেখা নাই, উপায় নোহোৱা হৈছে। সকলোৰে মাজত খকা খুন্দা অব্যাহত আছে। মিত্ৰতাক লৈ প্ৰতি মুহূৰ্ততে একোখন নতুন ছবি ৰাইজৰ মাজলৈ আহিছে। এনে সময়ত কি হ'ব, আমাৰ ভোটদাতাসকলে কাক ভোট দিব, এনে এটা পৰিৱেশৰ সৃষ্টি হৈছে। মই আলোচনাৰ বাবে আজি আদৰিছোঁ ৰাজনৈতিক এগৰাকী বিশ্লেষক শেখৰ ফুকন ডাঙৰীয়া। তেখেতৰ দৃষ্টিকোণৰ পৰা যথেষ্টখিনি বিশ্লেষণ আপোনালোকক দিব পাৰিব। মই আদৰিছোঁ আন এগৰাকী ৰাজনৈতিক বিশ্লেষক শ্ৰমিক কুটকী ডাঙৰীয়া। তেখেতৰ দৃষ্টিকোণৰ পৰা বহুখিনি কথা ক'ব। মই আদৰিছোঁ নৱ প্ৰজন্মৰ এগৰাকী প্ৰতিনিধি কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ তন্ময় বৰুৱাক। তন্ময়ৰ দৃষ্টিকোণৰ পৰা আপোনালোকক কথা ক'ব। মই অনুষ্ঠানৰ আৰম্ভণিতেই আমাৰ শেখৰ ফুকন ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ। আৰু ফুকন ডাঙৰীয়া, পোনপটীয়াকৈ মই এই কথা সুধিব বিচাৰিছোঁ যে বৰ্তমানৰ যি ৰাজনৈতিক পৰিস্থিতিৰ সৃষ্টি হৈছে এইখন ৰাজ্যত, সন্মুখত নিৰ্বাচনলৈ কেইটামান দিন, প্ৰত্যেক দিন এটা এটাকৈ কমি আহি আছে। এনে সময়ত আপুনি কি কয়, আমাৰ ভোটদাতাসকল, ৰাজ্যখনৰ ভোটদাতাসকল বিভ্ৰান্ত হোৱাৰ এটা সম্ভাৱনা দেখা গৈছে নেকি? হয়, বিভ্ৰান্ত হোৱাৰ সম্ভাৱনাটোৰ কথা আমি পিছত আহিম। প্ৰথমতে আমি ক'ব খুজিছোঁ পলিটিকেল পাৰ্টি যোনবোৰ আমাৰ আছে, তেওঁলোকে কি ধৰণৰ এটা বিভ্ৰান্তি সৃষ্টি কৰিব খোজে। এটা ইংৰাজীত বৰ ডাঙৰ কথা এটা আছে যে when we cannot convince them then confuse them। তাৰমানে আমি যদি মানুহক পতিয়ান দিব নোৱাৰোঁ তেতিয়াহ'লে আমি বিভ্ৰান্তি সৃষ্টি কৰোঁ। সেইটো প্ৰত্যেকটো ৰাজনৈতিক দলৰে এটা মটো হিচাপ হয়। এতিয়া যেতিয়া আমাৰ ৰাজনৈতিক দলবোৰে যিকোনো এটা বস্তু, যিকোনো এটা উদ্দেশ্য লৈ পেলাই ইলেকশ্যনলৈ আহে, সেই ইলেকশ্যনত অহাৰ উদ্দেশ্যবোৰ আমি যদি ভালকৈ বিশ্লেষণ কৰোঁ, তাত চাওঁ যে তেওঁলোকৰ মেইন পাৰ্টিকুলাৰ এজেণ্ডা যোনটো হয়, মেইন পাৰ্টিকুলাৰ যোনটো আইডিয়া অফ প্ৰগ্ৰেছিভ, মানে যোনটো প্ৰগ্ৰেছিভ ডেভেলপমেণ্টৰ দেশৰ ডেভেলপমেণ্টৰ কাৰণে যোনটো প্ৰগ্ৰেছিভ নেচাৰ থাকিব লাগে সেইটো নাথাকে। তাৰ বিনিময়ত কি থাকে, টোটেল কনফিউজনছ। এতিয়া কথাটো হ'ল সেই কনফিউজন যোনটো এই পলিটিকেল পাৰ্টিবোৰে ব্যৱহাৰ কৰে, আমাৰ যোনবোৰ নিৰীহ ভোটাৰ তেওঁলোকে সেই কনফিউজনটোৰ ট্ৰেপত পৰে নেকি, সেইটোৱে চবতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ কথা। এতিয়া কথাটো আমি যদি পিছৰ চব ইলেকশ্যনছবোৰ আমি চাওঁ, আমাৰ যোনবোৰ আগৰ ইলেকশ্যনছ হৈ গৈছে, তাত আমি এটা বস্তু আমি ভালকৈ মন কৰিব পাৰোঁ যে আমাৰ ভোটাৰবোৰ সাধাৰণতে নিৰীহ প্ৰাণী, তেওঁলোক সদায় ইন'চেণ্ট। কিন্তু তাৰ মানে এইটো নহয় যে তেওঁলোকৰ জাজমেণ্টবোৰ ভুল হয়। 14% অফ আমাৰ যোনবোৰ 14% মানুহ আছে সেইবোৰ আমাৰ বিল' পভাৰ্টি লাইন। তেওঁলোকে দিনটোৰ কাৰণে দিন হাজিৰা কৰি খায়, তাৰপিছত তেওঁলোকৰ ভোটৰ কাৰণে চিন্তা কৰাটো অলপ দিগদাৰ হয়। সেই মানুহখিনিক যদি আমি অলপমান ছাইড কৰি পেলাই বাকীখিনি মানুহৰ কথা ভাবোঁ, 14% বাদ দি যদি আমি 86% মানুহখিনিৰ কথা ভাবোঁ, তেওঁলোকে যোনবোৰক আমি এবভ দ্য পভাৰ্টি লাইন বুলি কওঁ, তেওঁলোকৰ যোনটো ভেলিউ জাজমেণ্ট হয় সেইখিনি কিন্তু বহুত গুৰুত্বপূৰ্ণ। তেওঁলোকক আমি ইমান সহজে বিভ্ৰান্তিৰ সৃষ্টি কৰাব নোৱাৰোঁ। হয়, আজিকালি এতিয়া এই মুহূৰ্তত যোনবোৰ আমি দেখা গৈছে, যোনবোৰ মেইন পলিটিকেল পাৰ্টি বিজেপিয়ে হওক বা কংগ্ৰেছেই হওক, তেওঁলোকে যোনবোৰ এজেণ্ডা লৈছে, স্পেচিয়েলি যদি আমি বিজেপিৰ কথাতে কওঁ, পলাৰাইজেশ্যন অফ ভোট, হিন্দু মুছলিমৰ বিভ্ৰান্তি সৃষ্টি কৰিছে, সেইবোৰ যদি আমি চাব যাওঁ তেতিয়াহ'লে জৰুৰ তেওঁলোকে বহুত কনফিউজন, বহুত বিভ্ৰান্তিৰ সৃষ্টি জৰুৰ কৰিছে। কিন্তু আমি এইটোও জানো, আমাৰ যোনখিনি সাধাৰণ মানুহ, যদি তেওঁলোক নিৰীহও হয় কিন্তু তেওঁলোকৰ জাজমেণ্টৰ ওপৰত আমাৰ পূৰা বিশ্বাস আছে। আৰু তেওঁলোকে আগতেও বহুত তেনেকুৱা বিভ্ৰান্তিৰ সৃষ্টি কৰা হৈছে, কিন্তু তেওঁলোকে সঠিক উদ্দেশ্যত উপনীত হ'ব পৰা যেন আমি পাওঁ। তো এইবাৰো মোৰ এটা বিশ্বাস আছে যে যদিও পলিটিকেল পাৰ্টিবোৰে নিজৰ বহুত প্ৰচেষ্টা চলাব বিভ্ৰান্তি কৰাত, কিন্তু আমাৰ সাধাৰণ মানুহখিনি বা যোনখিনি আমাৰ ইণ্টেলেকচুৱেল ক্লাছ আছে বা যোনখিনি আমাৰ চিভিল ছ'চাইটি আছে, তেওঁলোকৰ সহায়ত আমি এই বিভ্ৰান্তিটো যেন পাৰ কৰি যাব পাৰিম আৰু চবেই যেন এটা ভাল নিৰপেক্ষ আৰু ভাল ইফেক্ট থকা এটা ৰিজাল্ট দিব পাৰিব। থেংক ইউ। হয়, ফুকন ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। তেখেতে যথেষ্ট গুৰুত্বপূৰ্ণভাৱে এইখিনি কথা ক'লে। মই আহিছোঁ আমাৰ দ্বিতীয়গৰাকী ৰাজনৈতিক বিশ্লেষক
শ্ৰমিক কটকী ডাঙৰীয়াৰ ওচৰলৈ আৰু কটকী ডাঙৰীয়াকো মই পোনপটীয়াকৈ এটা কথা সুধিব বিচাৰিছোঁ কাৰণ এতিয়া আমাৰ ৰাজ্যখনত বহুখিনি উন্নয়ন হৈছে বহুখিনি উৰণ সেতু গ্ৰহণ হৈছে আৰু বহু কাম হৈ আছে আমাৰ গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত দলং হোৱাকে ধৰি বহুখিনি পৰিৱৰ্তিত কাম হৈ আছে মই আপোনাক সুধিব বিচাৰিছোঁ যে আমাৰ নিৰ্বাচন যি আহি আছে এই নিৰ্বাচনত আমাৰ ভোটদাতাই কি প্ৰাধান্য দিব আমাৰ উন্নয়নৰ কথা প্ৰাধান্য দিব নে আমাৰ আঁচনিৰ কথা প্ৰাধান্য দিব কাৰণ আঁচনিও বহুত হৈছে ঘৰে প্ৰতি এতিয়া আঁচনি দিয়াৰ এনেধৰণৰ ঘটনাবিলাকো ঘটিছে আপুনি কি কয় ধন্যবাদ কথাটো বৰ গুৰুত্বপূৰ্ণ কিহৰ ওপৰত ভৰসা কৰি আমাৰ ভোটাৰসকলে ভোট দিবলৈ ওলাই যাব এতিয়া যদি আপুনি চাই লাষ্ট 10 বছৰৰ যিটো আমাৰ অসমৰ বুলিয়ে নহয় ভাৰতৰ যিটো পৰিৱেশ পৰিস্থিতি সেইটো ক্ষেত্ৰত আপুনি যদি চাই উন্নতি বুলি যিটো কোৱা যায় আমি নকওঁ যে উন্নতি হোৱা নাই ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি বা অন্যান্য যিবিলাক ডেভেলপমেণ্ট এক্টিভিটিজ হোৱা নাই বুলি আপুনি ক'ব নোৱাৰে কিন্তু এটা কথা মই কওঁ যে বিজেপিয়ে কৰিছে বুলি যে হয় সেইটো নহয় হয়তো অন্য কোনোবা এটা দল আহিলেও হয়তো সেই ধৰণে উন্নতি কৰিলেহেঁতেন কাৰণ যিটো এটা ইকনমিক ডেভেলপমেণ্টটো 91ৰ পিছত যিটো আৰম্ভ হ'ল গ্লোবেলাইজেশ্যন তাৰ পিছৰ পৰাই ডেভেলপমেণ্ট ষ্টাৰ্ট হৈছে তাৰ আগলৈকে যিটো ত্বৰান্বিত হোৱা নাছিলে তো এনেকৈ ক'বলৈ গ'লে অলপ অসুবিধা হয় যে অকল বিজেপিৰ কাৰণেই হ'লহেঁতেন বা হৈ আছে গতিকে সেইটো ধৰক আমি যোনে বিশ্লেষণ কৰিব তেওঁলোকৰ মতে হয়তো কংগ্ৰেছ থাকিলেও হয়তো সেইখিনি ডেভেলপমেণ্ট নহ'লহেঁতেন বুলি আপুনি ক'ব নোৱাৰে বা তাতকৈ হয়তো কম হ'ল বা বেছি হ'ল ক'ব নোৱাৰে ন দি ক'ব নোৱাৰা কথা এটা গতিকে সেইটোৰ ওপৰত ভৰসা কৰিয়েই যে অকল ভোটাৰসকলে ভোট দিব সেইটো নহয় কাৰণ প্ৰত্যেকটো ক্ষেত্ৰতে আজিকালি মই কৈছোঁ কাষ্টমাইজ মানে প্ৰত্যেকটো আপুনি যদি চাই গুৱাহাটীৰ দিছপুৰ সমষ্টিটোৰ লগত আপুনি কেতিয়াও ধেমাজি সমষ্টিটো মিলাব নোৱাৰে কাৰণ প্ৰত্যেকটো সমষ্টিৰ নিজৰ নিজৰ একোটা বেলেগ বেলেগ ধৰণৰ সমস্যা থাকে গুৱাহাটীৰ যদি দিছপুৰ সমষ্টিত পানী আৰু বানপানীৰ সমস্যা আছে ধেমাজিত হয়তো বানপানীৰ সমস্যা পানীৰ সমস্যা নাই গতিকে প্ৰত্যেকটো সমষ্টিয়ে ভোটাৰবোৰৰ যিটো তেওঁলোকৰ যিটো মাইণ্ডছেট যিটো তেওঁলোকৰ মনৰ অৱস্থা চবৰে বেলেগ বেলেগ হ'ব গতিকে সেই ধৰণে যদি প্ৰত্যেকটো ৰাজনৈতিক দলে যি ধৰণে কাষ্টমাইজ হিচাপে মানে মই কৈছোঁ যে ধুবুৰীত বা ধেমাজিত বা মৰাণত প্ৰত্যেকটো সমষ্টিত কি ধৰণে লৈ গৈছে তাত হয়তো মই কৈছোঁ মৰাণৰ সমষ্টিৰ যিখিনি ভোটাৰ আছে তেওঁলোকৰ হয়তো মনৰ যিটো অৱস্থা সেইটো বেলেগ হ'ব এতিয়া মৰাণত ৰিচেণ্টলি ক'লে যে আমি যিটো ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ যিটো লেণ্ডিং ফেচিলিটিটো সেইটো এটা হয়তো চমক এটা লগাইছে তাত তাৰ যিখিনি ভোটাৰক আৰু বাকী যিখিনি উন্নয়নৰ কাৰণে যিখিনি দি আছে এই আপোনাৰ যিবিলাক উন্নয়নমুখী মানুহবোৰক যিটো দি আছে মহিলাৰ কাৰণে দিলে ছোৱালীৰ কাৰণে অযুত মইনা দিলে সেনেকুৱা ধৰণৰ এফেক্টটো থাকিবই আজি ইলেক্ট্ৰিক বাছো মুকলি কৰা হ'ল ইলেক্ট্ৰিক বাছ সেইটো বাৰু গুৱাহাটীত কাৰণ গুৱাহাটীৰ যিখিনি ভোটাৰ্ছ আছে তেওঁলোকক কিন্তু তেওঁলোকৰ মাইণ্ডছেটটো চেঞ্জ কৰিব নোৱাৰে মই সেইটো একদম লিখি দিব পাৰোঁ কিন্তু ষ্টিল এতিয়া যদি দেখিছে যে হয়তো গুৱাহাটীৰ যিটো পানীৰ সমস্যাটো জাইকা আহি হয়তো সমস্যাটো সমাধান কৰিব পাৰিছে কিন্তু অকল গুৱাহাটীৰ সমষ্টিকেইটা দি এখন চৰকাৰ কেতিয়াও গঠন কৰিব নোৱাৰে 126টা সমষ্টিৰ প্ৰত্যেকটো সমষ্টিৰে বেলেগ বেলেগ সমস্যাবোৰ আছে সেই সমস্যাবোৰ কি ধৰণে ভোটাৰবিলাকে কেনেকুৱা ধৰণে লৈছে তাৰ ওপৰত ভিত্তি কৰি কিন্তু বহুতখিনি ইয়াৰ এটা প্ৰভাৱ পৰিব বুলি মই ভাবোঁ ভোটাৰবিলাকৰ যিটো ভোটিঙৰ যিটো পেটাৰ্ণ সেইটো ডিপেণ্ড কৰিব বুলি মই ভাবোঁ বাকী অন্যান্য যিবোৰ সমস্যা আছে সেইবোৰ কিন্তু মানুহবোৰে আজিকালি যেনেকৈ ফুকন ডাঙৰীয়াই যিটো কৈছে যে মানুহখিনি সেই 14% বাদে বাকীখিনি মানুহে কিন্তু চকুমুটি ভোট নিদিয়ে আজিকালি সেই আজিৰ পৰা 30 বছৰ মই আগৰ বাৰু এবাৰ কৈছিলোঁ যে 30 বছৰ আগৰ যিটো পৰিৱেশ আজিৰ পৰিৱেশ কিন্তু বহুত বেলেগ বহুত সলনি কাৰণ শিক্ষা দীক্ষাৰ ক্ষেত্ৰতো বা যিটো নতুন যিটো জেড বুলি যিটো কয় সেই তেওঁলোকৰ যিটো আছে তেওঁলোকৰ প্ৰভাৱ এটা আছে কিন্তু মানে ল'ৰাজন আজি 18-20 বছৰীয়া ল'ৰাজনে হয়তো 50 বছৰীয়া দেউতাকজনকো প্ৰভাৱান্বিত কৰিব পাৰে ভোটিঙৰ ক্ষেত্ৰত যিটো আগতে হয়তো নাছিলে হয়তো 70 বছৰীয়া ককাককো ক'ব পাৰে যে তোমালোকে XYZক ভোটটো দিয়া কাৰণ তেওঁলোকে এইখিনি কাম কৰিছে কাৰণ ঘৰ এখনৰ নাতিনীজনেও ককাকজনৰ ভোটিঙৰ যিটো পেটাৰ্ণ হ'ব যিটো ভোট দিয়াৰ কাৰণে তেওঁৰ থিংকিংটো হ'ব সেইটো কিন্তু চেঞ্জ কৰিব পাৰে গতিকে সেই ক্ষেত্ৰত মই যিটো কৈছোঁ বা ফুকন ডাঙৰীয়া যিটো কৈ গ'ল 14%ত বাদে বাকী 86%ত কিন্তু এইটো এটা অসমত বুলি নহয় এণ্টায়াৰ ইণ্ডিয়াতে সেই বস্তুটো কিন্তু আহিছে যিটো 30 বছৰ আগত নাছিলে কটকী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ তেখেতে এটা সঁচা কথা কৈছে যে ৰাতি টকা দিলে ৰাতি মদে ভাতে খুৱাই দিলে ৰাতিপুৱা উঠি ভোট দিবলৈ যোৱা সেই প্ৰৱণতা এতিয়া আমাৰ মাজত নোহোৱা হৈছে গতিকে মানুহে আমাৰ ভোটদাতাসকলে নিজে বিচাৰ বিবেচনাৰে ভোটদান কৰিব সেই আশা প্ৰত্যেকেই কৰে মই আহিছোঁ এতিয়া তন্ময় বৰুৱাৰ ওচৰলৈ
এগৰাকী নৱপ্ৰজন্মৰ যুৱক তেখেতৰ পৰা জানিব লগা আমাৰ বহুখিনি কথা আছে মই তন্ময়ক পোনপটীয়াকৈ সুধিব বিচাৰিছোঁ এইবাৰৰ নিৰ্বাচনত তোমালোকে নৱপ্ৰজন্মই কেনেধৰণে ভোটদান কৰিবা কাক ভোট দিবা তুমি চমুকে যদি কোৱা হয় ধন্যবাদ দিগন্ত দা সো কাক ভোট দিবা বুলি ক'লে সেইটো এনেকৈ আপোনাৰ এটা লাইনত ক'ব অলপ প্ৰব্লেমেটিক হয় কিন্তু কথাটো হৈছে যে চক আমি আজিকালি কি হৈছে আমাৰ যোনবিলাক মিডিয়া চেনেলছে হৈছে বা নিউজ চেনেলছে হৈছে তাতে দেখুৱাই আছে যে আমাৰ যোনটো ধৰক বিজেপি বা কংগ্ৰেছ এনেকুৱা ধৰণৰ বস্তুবিলাক দেখুৱাই আছে কিন্তু ধৰক আমি যেতিয়াৰ পৰা পলিটিক্স বুজি পোৱা হৈছোঁ বা টিভি দেখিছোঁ তেতিয়াৰ পৰা ধৰক যেতিয়া কংগ্ৰেছ চৰকাৰ আছিলে 15 বছৰ মই লাষ্টৰ 5 বছৰতহে মই বুজি পোৱা হৈছোঁ টিভি বা মই দেখিছোঁ টিভি গতিকে যেতিয়া তৰুণ গগৈৰ চৰকাৰ আছিল বা এই যি 10 বছৰ বিজেপি শাসনত আহিল যিখিনি মানুহে মানে অসমখনক চলাই আছে সেই মানুহখিনি কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ফৈদৰে মানুহ আছিলে আপোনাৰ সেই মানুহখিনিহে অসমখনক চলাই আছিল আৰু সেই যোনবিলাক আমি কওঁ যে 15 বছৰ যোনখিনি দুৰ্নীতি হৈছিলে সেই মানুহখিনিয়েতো আছিলে গতিকে এতিয়া নৱপ্ৰজন্ম হিচাপে মই ভাবোঁ যে আমাক নিউ ফেচেছ লাগে কাৰণ কিয় ডেভেলপমেণ্ট হৈছে ন' ডাউট ডেভেলপমেণ্ট হৈছে কিন্তু ডেভেলপমেণ্টৰ নামত 5 ইয়াৰ্ছত এই গভৰ্ণমেণ্টখনে লোন লৈছে 1,46,927 crore আৰু আপোনাৰ যেতিয়া পেট্ৰলৰ প্ৰাইচ আছিল পেট্ৰলৰ প্ৰাইচ 2014ত আছিল এপ্ৰক্সিমেটলি 60 to 70 rupees এতিয়া পেট্ৰলৰ প্ৰাইচ গৈ পাইছে 98 rupees গতিকে কমন মানুহৰ কাৰণে সেইবিলাক বস্তু মেটাৰ কৰে আৰু যোনবিলাক এতিয়া ধৰক স্কেম হ'ল তেওঁলোকে কয় যে দুৰ্নীতি হোৱা নাই জয়ন্ত মল্লৰ যেতিয়া স্কেম হ'ল জয়ন্ত মল্ল ডাঙৰ যেতিয়া স্কেম হ'ল গৰু খুটি স্কেমটো তেখেতসকলেতো একো মানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াইতো একো ধৰক সেনেকুৱা ক্লেৰিফিকেশ্যন দিব নোৱাৰিল তাৰ ওপৰত তেখেতে ক'লে যে MLA জনে যদি এতিয়াই পইচা ইনকাম কৰি নলয় পিছত কেনেকৈ চলিব কাৰণ কিয় MLAৰটো পিছত দৰমহা নাপায় গতিকে তেখেতে সেনেকুৱা ধৰণৰ ষ্টেটমেণ্টবিলাক দিলে আৰু যেতিয়া আমাৰ যিখিনি নৱপ্ৰজন্মৰ ভোটাৰখিনিয়ে বিচাৰে যে আমাৰ যোনটো সেকুলাৰিজম কাৰণ কিয় এখন ষ্টেট বা এখন কাণ্ট্ৰি ডেভেলপ হ'বৰ কাৰণে সদায় আমি সেকুলাৰ থাকিব লাগিব ইয়াতে তেওঁলোকে কি কৰি আছে কিবা এটা যদি আমি ডেভেলপমেণ্টৰ কথা সুধো বা প্ৰাইজ ৰাইজৰ কথা সুধো বা আপোনাৰ যোনবিলাক ৱৰ্ল্ড বেংক বা IMFৰ পৰা যোনবিলাক লোন লৈ আছে সেইবিলাকৰ কথা সুধো তেখেতসকলে তেতিয়া পাকিস্তান হিন্দু মুছলিম এইবিলাক ষ্টাৰ্ট কৰে গতিকে মই ভাবোঁ কি এইবাৰ আমাক এখন নতুন ফেচ লাগে বুলি মই ভাবোঁ আৰু যোনবিলাক আগৰ যোনবিলাক আমাৰ এটা চলি আহি আছিল যে এই হিমন্ত বিশ্ব শৰ্মাৰ যোনটো টিম বুলি মই ক'ম সেই টিমটোক এতিয়া আমি বাদ দিব লাগে এতিয়া আমাক এটা নতুন ফেচ লাগে অসমত গুৰুত্বপূৰ্ণ কথা কৈছে তন্ময় বৰুৱাই মই তন্ময়ক সুধিব লগা আৰু কথা আছে কাৰণ শেহতীয়াকৈ আমাৰ SRৰ পাছত আমাৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাইছে এই তালিকাৰ উল্লেখ থকা মতে আমাৰ এইবাৰৰ নিৰ্বাচনত আমাৰ নৱপ্ৰজন্মৰ কনিষ্ঠ ভোটাৰৰ কথা কৈছোঁ 18 পৰা 19 বছৰৰ ভিতৰত আমাৰ 5,75,258 গৰাকী ভোটাৰে ভোট দিব তন্ময় কি কয় এইখিনি ভোট কোনফালে যাব সো সেইখিনি ভোট কোনফালে যাব সেনেকে এতিয়া সবৰে নিজৰ নিজৰ এটা আইডিঅলজি থাকে বা নিজৰ এটা মই যেনেকে চাম আজি অসমখনক হয়তো বেলেগ এটা লৰাই বেলেগকে চাব কিন্তু মই যিমানৰ লগত ধৰক কথা পাতি গম পাইছোঁ যে চক ডেভেলপমেণ্ট হৈছে ন' ডাউট ডেভেলপমেণ্ট বহুখিনি হৈছে আজি লংগেষ্ট ফ্লাইঅভাৰ যোনখন চানমাৰীৰ পৰা আপোনাৰ দীঘলী পুখুৰীলৈ সেইখন নুনমাটিৰ সেইখিনি লিংক কৰি সেইখন যোনখন বনাইছে সেইখন চবতকৈ লংগেষ্ট আপোনাৰ ফ্লাইঅভাৰ হ'ল নৰ্থ ইষ্টত গতিকে ডেভেলপমেণ্ট হৈছে কিন্তু ডেভেলপমেণ্ট হোৱাৰ লগত আমি এইটো চাব লাগিব যে লোন কিমান লৈছে কাৰণ কিয় যোনটো ষ্টেবল ইকনমি বুলি কয় ষ্টেবল ইকনমিটো হৈছে ইনফ্লেশ্যনটো আমি মেইনটেইন কৰি ৰাখিব লাগিব আৰু যোনখিনি আমাৰ প্ৰাইজ ৰাইজৰ যোনটো মানে যোনটো প্ৰব্লেম সেইটো আমি মেইনটেইন কৰি ৰাখিব লাগিব তেতিয়াহে সেইটোক কয় ষ্টেবল ইকনমি বাট এতিয়াতো আমাৰ ইকনমিক কণ্ডিশ্যনটোতো একদম ষ্টেবল নহয় গতিকে মই ভাবোঁ যে মানে নৱপ্ৰজন্ম ভোটাৰ হিচাপে মই ভাবোঁ যদি মানে এজন মানে আমাক ধৰক এডুকেটেড লিডাৰ এজন লাগে মই নাই কোৱা যে এতিয়া যোনজন CM হয় তেখেত এডুকেটেড নহয় বা তেখেতে বহুখিনি কাম কৰিছে বা তেখেতে যিমানখিনি হয়তো এই 5 বছৰ তেখেতৰ শাসনকালত কৰিছে হয়তো তেখেতে ভাল কাম কৰিছে কিন্তু কথাটো হৈছে যিবিলাক লোন বা যিবিলাক স্কেম এতিয়া হৈছে সেইবিলাকৰ ওপৰতো আমি গুৰুত্ব দিব লাগিব কাৰণ কিয় চাওক এতিয়া যোনবিলাক আমাৰ ইনলেণ্ড ৱাটাৰৱেজৰ যোনখন আমাৰ হেৰি গেটৱেটো বনালে মানে যোনখন গেটখন
বনালে সেইখন সঞ্জীৱ নাৰায়ণক দি দিছে গতিকে এই প্ৰাইভেটাইজেশ্যন যোনবিলাক হৈছে এয়াৰপোৰ্ট যোনটো আমাৰ এতিয়া আদানীক দিছে এয়াৰপোৰ্টটো তাৰপিছত যোনবিলাক আমাৰ ডিফৰেষ্টেশ্যন হৈছে গোটেই গছবোৰ কাটি শেষ কৰিল কটনৰ আমাৰ কাষত তাতে আমি বহুদিন আন্দোলনো কৰিলোঁ তাৰপিছত আমাৰ যোনবিলাক এই পলাকবাৰীৰ পৰা ধাৰাপুৰৰ পৰা যোনটো পলাকবাৰী ৰাস্তাটো সোমাই যায় তাতে হাইৱে এক্সপানশ্যনৰ কাৰণে গোটেই গছ কাটি শেষ কৰিল গতিকে এইবিলাক কথা তেওঁলোকে গুৰুত্ব দিব লাগিব এনে ফ্লাইঅভাৰ এখন দুখন বনাই দিলে বা ব্ৰিজ বনাই দিলেতো এখন স্মাৰ্ট চিটি হৈ নাযায় নহয় স্মাৰ্ট চিটি হ'বৰ কাৰণে আজি চাওক ইমান প্ৰব্লেম হয় যেতিয়া মই চানমাৰীত থাকোঁ মই যেতিয়া এতিয়া জু ৰোডলৈ যাব লগা হয় মই ৰেলৱে ট্ৰেকৰ সিফালেদি যাব লগা হয় তাতে গোটেই আপোনাৰ পুৰা ট্ৰেফিক লাগে আপোনাৰ যদি পেচেণ্ট এজন যায় তেতিয়াহ'লে কিমান প্ৰব্লেম হ'ব য'ত ফ্লাইঅভাৰ লাগে তাতে তেওঁলোকে বনোৱা নাই য'ত নালাগে তাতে ফ্লাইঅভাৰ বনাই আছে গতিকে এইবিলাক বস্তু মানে নৱপ্ৰজন্মৰ এতিয়া মানে গুৰুত্ব দিব লাগিব আৰু এইবিলাক বস্তু মই ভাবোঁ যে এইবিলাক বস্তু আমি এতিয়া চাই চিটি ভোট দিব লাগিব আৰু তেওঁলোকে যোনটো এনি টাইম হিন্দু মুছলিম ৰাজনীতি কৰি থাকে সেইবিলাক এনি টাইম এটা মানে হেৰি কৰিব লাগে যে এতিয়া যোনটো আমাৰ ধৰক ইণ্ডিয়া মানে আমাৰ আসামখন যেতিয়া সেকুলাৰ ষ্টেট তেওঁলোকে কয় যে আজান ফকীৰ বা শংকৰদেৱ মাধৱদেৱ আমাৰ এখন চবে মিলি পেলাই এখন বনোৱা ষ্টেট হয় আৰু এখন ফিউডেল আৰু ট্ৰাইবেল ষ্টেট কিন্তু তেওঁলোকে আজান ফকীৰক বাদ দিব খোজে বা সেনেকুৱা ধৰণৰ ষ্টেটমেণ্টবিলাক পাছ কৰে গতিকে সেনেকুৱা ধৰণৰ যেতিয়া ষ্টেটমেণ্ট পাছ কৰে তেতিয়া আমাৰ যোনটো এটা পাৰ্টিকুলাৰ কমিউনিটি আছে সেই কমিউনিটিটোৰ হেট্ৰেটটো বাঢ়ি যায় আৰু যেতিয়া হেট্ৰেট বাঢ়িব তেতিয়া কনফ্লিক্ট হ'ব আৰু কনফ্লিক্ট হ'লে এখন ষ্টেট কেতিয়াও আগবাঢ়িব নোৱাৰে অলৰেডি আসাম মুভমেণ্টৰ পৰা লৈ পেলাই বহুতখিনি কনফ্লিক্ট আসামে দেখিছে গতিকে এই হিন্দু মুছলিম কৰি থকাৰ এতিয়া মানে মই ভাবোঁ যে এতিয়া সেনেকুৱা একদমেই এটমছফিয়াৰ নাই তন্ময় মই ধন্যবাদ জনাইছোঁ তেখেতে অকণমান সময়ৰ ভিতৰতে বহুকেইটা গুৰুত্বপূৰ্ণ কথা কৈছে আৰু এটা কথা তেখেতে স্পষ্ট কৰি এই কথা কৈছে যে নতুন মুখৰ সন্ধান কৰে নৱপ্ৰজন্মই আৰু ইয়াত কিছু পৰিৱৰ্তন তেখেতসকলে কামনা কৰে মই তন্ময়ৰ ওচৰলৈ পুনৰ আহিম এতিয়া আহিছোঁ শেখৰ ফুকন ডাঙৰীয়াৰ ওচৰলৈ কাৰণ আমি কথা পাতি আছোঁ কি চাই ভোট দিব ভোটদাতাই এই বিষয়লৈ আমি কথা পাতি আছোঁ কাৰণ বিভিন্ন ধৰণৰ কথাৰ দ্বাৰা প্ৰভাৱিত হ'ব ভোটদাতা ৰাইজ আমাৰ ৰাইজে বহু কথা চিন্তা কৰিব এতিয়া মই ফুকন ডাঙৰীয়াক এই কথা সুধিব বিচাৰিছোঁ যে কিছুদিনৰ আগলৈকে এটা বিষয় লৈ সাংঘাতিক ধৰণে চৰ্চা হৈ আছিলে আমাৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ আৰু এই জনজাতিকৰণৰ প্ৰক্ৰিয়াৰ শেষ মুহূৰ্তত এখন মন্ত্ৰী গোটৰ প্ৰতিবেদন দাখিল কৰা হ'ল সেই লৈ বিভিন্ন চৰ্চা হ'ল আৰু তেতিয়াই বহু লোকে এই সন্দেহ কৰিছিলে যে ইলেকশ্যনৰ পূৰ্বে নিৰ্বাচনৰ পূৰ্বে এই জনজাতিকৰণৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণৰূপে গেঠেলা মাৰি থাকিব আপুনি কি কয় এনেকুৱা প্ৰভাৱবিলাকে ক্ৰিয়া কৰিবনে নিৰ্বাচনত হয় প্ৰভাৱ পৰাৰ কথাটো আমি পিছলৈ আহিম প্ৰথমতে কথাটো হ'ল যে এই জনজাতিকৰণৰ যোনটো এটা ইলেকশ্যন গিমিক বুলি যোনটো আমি ক'ব পাৰোঁ সেইটো যে কৰিলে সেইটো কৰাৰ উদ্দেশ্যটো কি আছিলে সেই উদ্দেশ্যটো আছিলে যেনেকৈ সাধাৰণতে যেনেকৈ মই প্ৰথমতেও কৈছোঁ ইলেকশ্যনৰ মেনিফেষ্টোটো বাদ দি পেলাইও ইলেকশ্যনত পলিটিকেল পাৰ্টিবোৰে এনি টাইম কনফিউজন কৰিব খোজে যোনটো বিভ্ৰান্তি সৃষ্টি কৰিব খোজে এইটো এটা বিভ্ৰান্তিৰ সৃষ্টি কৰিব খুজিছে তেওঁলোকে ভাবিছিলে যে এইটো বস্তু বিভ্ৰান্তি কৰি আমি টানি লৈ যাম ইলেকশ্যনলৈকে তাৰপিছত মানুহবোৰে এনেও শান্ত হৈ যাব এই 6 জনগোষ্ঠীৰ যোনখিনি জনজাতিকৰণৰ কাৰণে যোনটো প্ৰটেষ্ট চলিছিল চাৰিওপিনে যোনটো প্ৰটেষ্ট হৈছিলে সেই প্ৰটেষ্টটো খাম কাটিব আৰু আমি ইলেকশ্যনৰ বৈতৰণি পাৰ হৈ যাম কিন্তু আমি দেখিব পাৰিলোঁ আমি এতিয়া আমি এইটো অনুভৱ কৰিছোঁ যে এইটো সম্ভৱ নহয় তেওঁলোকে যিমানেই যত্ন কৰিছে তেওঁলোকেও জানে যে এইটো জনজাতিকৰণ যোনটো তেওঁলোকে আজি প্ৰতিবেদন যোনখন দিছিলে সেইটো কনষ্টিটিউশ্যনেলি এপ্ৰুভ নহয় তো এইটো কেতিয়াও হ'ব নোৱাৰে কিন্তু তেওঁলোকে নিৰীহ জনজাতিখিনিক বিভ্ৰান্তিৰ সৃষ্টি কৰিব খুজিছিল এতিয়া সমস্যাটো এইটো হৈছে যে এই আমাৰ যোনটো 6 জনগোষ্ঠী আছে এই 6 জনগোষ্ঠীৰ জনজাতিকৰণ নহ'লে এই মানুহখিনি 40% এৰাউণ্ড 40% অফ দ্য পপুলেশ্যন অফ দ্য ট্ৰাইব হয় ট্ৰাইবেলৰ 40% পপুলেশ্যন হয় তেওঁলোকক যদি এই জনজাতিকৰণখিনি নকৰে তেতিয়াহ'লে জৰুৰ তেওঁলোকৰ মনত এটা ক্ষোভ উৎপন্ন হ'ব যোনটো অলৰেডি আছেই আৰু এই ক্ষোভটো আৰু বেছি বহাৰ পিনেহে অগ্ৰগতি কৰিব চ' এই বস্তুটোৱে মোক বাৰেপতি এটা মনত ভাৱ আনে যে হয় 40% যোনটো ভোট আমি পপুলেশ্যন বুলি কওঁ বা পপুলেশ্যনটোক যদি আমি ভোটলৈ ৰিপ্ৰেজেণ্ট কৰোঁ তেতিয়াহ'লে 40% পপুলেশ্যনৰ যোনটো ভোট হ'ব সেইটো জৰুৰ আমাৰ ট্ৰাইবেলখিনিৰ পৰা তেওঁলোকৰ কাৰণে অলপমান ডিছএডভান্টেজ হ'ব বুলি মানে ফৰ দ্য ৰুলিং ক্লাছ ডিছএডভান্টেজ হ'ব বুলি মই ভাবোঁ আৰু তেওঁলোকৰ এইটো এটা মিছফায়াৰ্ড মিছশ্বট হৈছে যেন আমাৰ লক্ষ্য হয়
আৰু এই ঘটনাক লৈ কিছু ক্ৰিয়া প্ৰতিক্ৰিয়াৰো সৃষ্টি হ'ব পাৰে এনেধৰণৰ কিছু আশংকা কৰিছে আমাৰ পৰ্যবেক্ষক মহলে মই আহিছোঁ শ্ৰমিক কটকী ডাঙৰীয়াৰ ওচৰলৈ তেখেতক মই এই কথা সুধিব বিচাৰিছোঁ যে এনেধৰণৰ কিছুমান বিষয় আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ মই আপোনাৰ ওচৰলৈ আহিছোঁ যে জুবিন গাৰ্গৰ যি ন্যায়ৰ প্ৰসংগ এই প্ৰসংগ লৈও মানুহ কিছু বিতস্তৰ হৈ আছে সেই কথা আপুনিও গম পায় আৰু এগৰাকী জাতিটোৰ প্ৰাণৰ শিল্পী এই শিল্পীগৰাকীক লৈ এনেধৰণৰ বাক বিতণ্ডাবিলাক আমাৰো ভাল নালাগে আপুনি এই ক্ষেত্ৰত কি কয় একচুৱেলি কি হৈছে এতিয়া কথাটো জুবিন গাৰ্গৰ গোটেই ঘটনাটো লৈ প্ৰত্যেকটো পলিটিকেল পাৰ্টিয়ে নিজে নিজে এডভান্টেজ ল'বলৈ চেষ্টা কৰি আছে কিন্তু কথা হ'ল কি আল্টিমেটলি এণ্ড অফ দ্য ডে এতিয়া যিটো দেখা গৈছে যে সেইটো তল পৰা নিচিনাই হৈ গৈছে আল্টিমেটলি যিটো প্ৰথমতে ক'লে ফাষ্ট ট্ৰেক কোৰ্টত নিব লাগে তাৰপিছত ক'লে সোনকালে তেওঁলোকৰ হত্যাকাৰীক সোনকালে সেয়া কৰিব লাগে সেইবোৰ গোটেইখিনি তলত পৰি গৈছে গতিকে মই নাভাবোঁ যে এতিয়া সেই আৰম্ভণিতে যেনেকুৱা ধৰণৰ এটা মানুহৰ এটা আৱেগটো যিটো ধৰণৰ আৱেগ আছিলে সেইটো লাহে লাহে মই দেখা পাইছোঁ যে ইভেন কমি গৈ আছে 2-1 হয়তো মিডিয়া গ্ৰুপে সেইটো ৰেইজ কৰি থৈ দিছে তাত বাদে কিন্তু বাকীবোৰে লাহে লাহে যেন সেইটো কমাই আনিছে সেইটো কাৰ কাৰণে কৰিছে সেইটো নাজানো কিন্তু কমাই আনিছে সেইটো গতিকে মই মানুহৰ যিটো ইমোশ্যনটো সেই ইমোশ্যনটো এনেও মানুহৰ চাব নিজৰ ক্ষেত্ৰতো আপুনি যদি চায় মাক দেউতাক ঢুকোৱাৰ পিছত প্ৰথম 11 দিন 1 মাহলৈ মানুহৰ সেই যিটো এটা ইমোশ্যন সেইটো থাকি যায় কিন্তু লাহে লাহে সেইটো কমি গৈ থাকে ঠিক তেনেকৈ এই ক্ষেত্ৰতো মই দেখিছোঁ যে ছেপ্টেম্বৰত ঘটনাটো হ'ল আমাৰ ইলেকশ্যন হয়তো এপ্ৰিলত হ'ব এই 8 মাহৰ ভিতৰত অলমষ্ট 3+4 7 মাহত লাহে লাহে সেই ইমোশ্যনটো যেন কমি কমি আহি গৈ থাকিব মানে মোৰ তেনেকুৱাহে অনুভৱ হৈছে এতিয়া লাষ্ট কিছুদিনত মই যিটো দেখিছোঁ কাৰণ আল্টিমেটলি কালি মষ্ট প্ৰবলি অখিল গগৈ ডাঙৰীয়া তাত গৈছে তাৰপিছত সেই ভিক্টৰ দাস তেওঁলোকেও লৈ গৈ বহুত কিবা কিবি এনেকুৱা ধৰণৰ চেষ্টা কৰি আছে কিন্তু মই নাভাবোঁ যে সেইটোৰ ওপৰত ভৰসা কৰি আগৰ আৰম্ভণিতে যেনেকুৱা লাগিছিলে জুবিন গাৰ্গৰ সেই ঘটনাৰ কাৰণে হয়তো যিটো মানে এটা যিটো পৰিৱেশৰ সৃষ্টি হৈছিলে সেই পৰিৱেশটো আজিৰ দিনত আছে হয়তো আৰু 2 মাহৰ পিছত আৰু কমি যাব গতিকে মই গুৰুত্বপূৰ্ণ কথা কৈছে কটকী ডাঙৰীয়া আৰু অসমীয়াৰ আৱেগ ধান খেৰৰ জুইৰ দৰে বুলি আমাৰ কথাতে কোৱা যায় আমাৰ শেখৰ ফুকন ডাঙৰীয়া কিবা এটা ক'ব বিচাৰে হয় এই গুৰুত্বপূৰ্ণ বিষয়টোৰ ওপৰত মই আৰু অকণমান দৃষ্টিগোচৰ কৰিব খুজিছোঁ জুবিন গাৰ্গৰ অকাল মৃত্যুত আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়াই শ্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা বৰ তাৎপৰ্যপূৰ্ণ কথা ক'লে ইনভেষ্টিগেশ্যনৰ আৰম্ভণিতে যে তেখেতৰ মাৰ্ডাৰ হৈছে মাৰ্ডাৰৰ ইনভেষ্টিগেশ্যনটো পূৰা কমপ্লিট নোহোৱাকেই তেখেতে আৰম্ভ কৰি দিলে যে তেখেতে সেইগৰাকী মানুহৰ সেই আমাৰ হিয়াৰ আমুঠুগৰাকীৰ মাৰ্ডাৰ হৈছে ঠিকে আছে সেইখিনিও আমি বুজিলোঁ যে তেখেতৰ ইনভেষ্টিগেশ্যনৰ লগত কিবা সম্পৰ্ক আছে কিবা আছে তেওঁলোকে সেই ইনফৰমেশ্যনটো পাই আছে তাৰপিছত যোনটো গতিত এই ইনভেষ্টিগেশ্যনটো চলিলে যোনটো পৰ্যায়লৈ সেই ইনভেষ্টিগেশ্যনটো লৈ গ'ল SITৰ কথা যোনটো কৈছোঁ যোনটো SITক তেওঁলোকে দিলে SITৰ পৰা যোনটো ইনভেষ্টিগেশ্যন লৈ গ'ল তাৰ লগত কিন্তু আমি যদি আৰু অলপ দৃষ্টিগোচৰ কৰোঁ ছিংগাপুৰ ইনভেষ্টিগেশ্যনে গোটেই মানুহখিনিক আগতে ডিচেম্বৰতে ক্লিন চিট দিছে তে এতিয়া আমি এইটো বস্তু বুজি পোৱা নাই যে আপুনি ইয়াতে মাৰ্ডাৰ বুলি আৰম্ভণিতে ক'লে ছিংগাপুৰত তেওঁলোক সেই পুলিচে ক্লিন চিট দিলে এতিয়া কোনটো কথা সঁচা কোনটো কথা মিছা প্ৰথম আৰম্ভণিতে যদি আমাৰ এনেকুৱা এটা দুমুখীয়া চৰিত্ৰ ওলাই পৰে তেতিয়াহ'লে এই ইনভেষ্টিগেশ্যনটো ক'লৈ গৈছে আমি আৰু বুজাবলৈ বাকী নাই 2 নম্বৰ কথা বহুত পলিটিকেল পাৰ্টিয়ে তাত পলিটিক্স কৰিব কিবা কৰিব সেইটো বেলেগ কথা কিন্তু এজ এ ৰুলিং পাৰ্টি সব মানুহে আপোনাৰ ওপৰত আশা কৰি আছিলে যে এই অন্ততঃ এই ক্ষেত্ৰত যোনটো হিয়া আমুঠু হয় আমাৰ সবৰে মনৰ এটা সংবেদনা আছে তাত তেখেতৰ একচুৱেল কজ অফ ডেথটো যদি আমি কোনোবাই গম পালে হয় অন্ততঃ মানুহখিনি শান্তি পালে হয় কিন্তু সেইটোলৈও সেইটো নগ'ল অনিশ্চিত হৈ থাকিলে আৰু 2 নম্বৰ কথা যি ধৰণে তেওঁক যোনবোৰ মানুহে যাক আমি কালপেবল বুলি ভাবিছোঁ যেনেকৈ শ্যাম কানু মহন্ত হওক বা সিদ্ধাৰ্থ শৰ্মাই হওক বা আন 4-5 গৰাকী তেওঁলোকক যোনটো ট্ৰিটমেণ্ট দিয়া হৈছে সেইবোৰৰ পৰাও আমাৰ সন্দেহটো আৰু বেছি বাঢ়ি গৈছে যে এইটো ফাইনেল জাষ্টিছ হ'ব নে এইটো অকল এই ভেকু ভাওনা যোনটো ইলেকশ্যনলৈকে টানিব আৰু তাৰপিছত সব ওলাই পৰিব কাৰণ আজি যোনটো ফাষ্ট ট্ৰেক কোৰ্টৰ কথা তেওঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে যে তাতে এটা বহুত গুৰুত্বপূৰ্ণ লাইন তেওঁ এড কৰিছে যে যদি ফাষ্ট ট্ৰেক কৰা হয় তেতিয়াহ'লে
শ্যামকানু মহন্ত আৰু আনগৰাকীক যদি কোনো জাজে বেইল দি দিয়ে তেতিয়াহ'লে কিন্তু তাত মোৰ কোনো দায়ী নাই। এই কথাষাৰ তেওঁ কিয় ক'লে সেইটো কিন্তু বিৰাট তাৎপৰ্যপূৰ্ণ কথা। এইটোৰ পৰা এইটোৱে বুজিব পাৰি নেকি যে ইলেকশ্যনৰ পিছত সব এটা ফুটুকাৰ ফেন হ'ব আৰু সব মানুহ কোনো এটা অপৰাধীৰ কোনো এটা হেৰি নাপায়, দণ্ডৰ হেৰি নাপায় ওলাই আহিব। এইটো কথাই মই ক'বলৈ হেৰি কৰিছিলোঁ। গুৰুত্বপূৰ্ণ অভিযোগ শেখৰ ফুকন ডাঙৰীয়াৰ। মই তেখেতৰ ওচৰলৈ পুনৰ আহিম। এতিয়া আহিছোঁ তন্ময় বৰুৱাৰ ওচৰলৈ, আৰু তন্ময় ইমান সময় এইখিনি কথা শুনি আছে আৰু জুবিন গাৰ্গক লৈ আমাৰ নৱপ্ৰজন্মৰ মানে সাংঘাতিক ধৰণে আকৰ্ষিত, সেই কথাও আমি নতুনকৈ ইয়াত কোৱাৰ প্ৰয়োজন নাই। তন্ময় কি কয়? চাওক, জুবিন গাৰ্গৰ যেতিয়া ছিংগাপুৰত ডেথ হৈছিল তেতিয়া আপোনাৰ যোনবিলাক নিউজ চেনেল আছে সেই তেখেতসকলেও আপোনাৰ 1 মান্থ 2 মান্থ অকল যেতিয়া আমি ৰাতি টিভিটো খোলোঁ তেখেতৰ নিউজে দেখুৱায়। কিন্তু এতিয়া সেইটোৰ পৰা অলপ ফালৰি কাটি আহিছে। চ' মই নিউজ চেনেলবিলাককো অলপ হেৰি কৰিম যে ৰিকুৱেষ্ট কৰিম, কাৰণ ফ'ৰ্থ পিলাৰ অফ ডেমক্ৰেচি হয়, আপোনালোকে যদি নালাগে কোনে লাগিব। এতিয়া কথাটো হৈছে যে যেতিয়া তেখেতসকলৰ যেতিয়া মানে ফাৰ্ষ্টৰ ষ্টাৰ্টিঙৰ পৰাই যেতিয়া মানে শ্যামকানু মহন্ত বা সিদ্ধাৰ্থ যেতিয়া তেখেতসকলে যেতিয়া লয়াৰ তেখেতসকলে হায়াৰ কৰিছিলে, তেখেতসকলে ভাল ভাল লয়াৰ হায়াৰ কৰিছিল, কিন্তু আমাৰ যোনটো গভৰ্ণমেণ্ট লয়াৰ যোনটো জুবিন গাৰ্গক দিছিলে মানে চৰকাৰৰ পৰা এজন লয়াৰ দিছিলে, আৰু তেখেত আছিলে 4-5জন লয়াৰ। সেইটো ইভেন গৰিমা শইকীয়া গাৰ্গেও বহুত মানে হেৰিত নিউজ চেনেলত কৈছিলে যে এইখিনি হয়তো এনেকুৱা হ'লে বেইল পাই যাব পাৰে। তাৰপিছত কথাটো হৈছে যে এতিয়া যিমান দিন হৈ গ'ল, যে আপোনাৰ 5 মান্থছ হৈ গ'ল, কিন্তু এতিয়ালৈ একো ৰিজাল্ট অহা নাই। আৰু যেতিয়া তেখেতক ফাষ্ট ট্ৰেক কোৰ্টৰ যোনটো কথা ক'লে, সেই ফাষ্ট ট্ৰেক কোৰ্টত দিয়া কথা ক'লে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেই কথাটো কয় যে বেইল পাই গ'লে মোৰ একো দুখ নাই। হয়, সেই কথাটো তেওঁ সেই কেইদিনমান আগত তেখেতে কৈছে। চাওক, তেখেত এজ এ CM হিচাপে তেখেতে যেতিয়া ফাৰ্ষ্টতে কৈছিলে যে মানে ফেচবুক লাইভত আহি কৈছিল, যদি মই জুবিন গাৰ্গক ন্যায় দিব নোৱাৰোঁ আপোনালোকে মোক কিয় ভোট দিব 2026ৰ ইলেকশ্যনত। তাৰপিছত কেইদিনমান পিছত আহি পেলাই আকৌ ফেচবুক লাইভত কয় যে জুবিন গাৰ্গৰ ন্যায়টো ইলেকশ্যনৰ কোনো মানে মটো হ'ব নোৱাৰে, মানে ইলেকশ্যনৰ এইটো কোনো ৰিজন হ'ব নোৱাৰে এটা পলিটিকেল পাৰ্টি হাৰা জিকা। গতিকে তেখেতৰ নিজৰে ষ্টেটমেণ্টৰ ওপৰত মানে এজন CM তেখেতৰ নিজৰে ষ্টেটমেণ্টৰ ওপৰত মানে হেৰি নাই, এবাৰ এইটো কথা কৈছে এবাৰ সেইটো কথা কৈছে। আৰু আমি সকলোৱে জানো যে হেলিকপ্টাৰত শ্যামকানু মহন্ত উঠাৰ পৰা এনেকুৱা বহুত ফটো, তেখেতৰ যোনটো মহন্ত ফেমিলিৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ কিমান ঘনিষ্ঠতা। গতিকে মই ভাবোঁ যে এই যোনটো মানে ন্যায় প্ৰক্ৰিয়াটো এইটোত অলপমান হয়তো কিবা মানে আপোনাৰ হেৰি থাকিব পাৰে, কাৰণ কিয় এতিয়া যোনটো আমাৰ ট্ৰান্সপেৰেঞ্চি সেইটোতো আমি গম পোৱা নাই, বা তেখেতসকলক কৈ আছে যে তেখেতসকলে জেলৰ পৰা ওলাব পাৰে, জেলত কেনেকুৱা ধৰণৰ ট্ৰিটমেণ্টত আছে বা VIP ট্ৰিটমেণ্টতে আছে নে কি ট্ৰিটমেণ্টত আছে আমিতো গম পোৱা নাই। গতিকে এইটো আমাৰ কি, মই ভাবোঁ এইটো আমাৰ কৰি আছে কি, যেতিয়া ইলেকশ্যন 2026ৰ যেতিয়া ইলেকশ্যনটোলৈ এইটো বস্তুটো এনেকৈ লৈ যাই পেলাই 26ৰ ইলেকশ্যনৰ পিছত তেখেতসকলে বেইল দিব। যেতিয়া 5 বছৰ হিমন্ত বিশ্ব শৰ্মাৰ আকৌ চৰকাৰ আহি গ'ল, তাৰপিছতো 5 বছৰ তেখেতসকলক কোনো হিলাব নোৱাৰে। তন্ময় কি কয়, এই আমাৰ জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগই আমাৰ ভোটদাতাসকলৰ মনত কিবা চিন্তাৰ সৃষ্টি কৰিব? অফক'ৰ্চ চিন্তাৰ সৃষ্টি কৰিব, কাৰণ কিয় জুবিন গাৰ্গৰ ন্যায়টো মই যেনেকৈ ক'লোঁ ফেচবুক লাইভত আহি মানে CM-এ কৈছিলে যে যদি জুবিন গাৰ্গক আমি ন্যায় দিব নোৱাৰোঁ, আমাক BJPক আপোনালোকে কিয় ভোট দিব নালাগে। তেতিয়া এতিয়া যদি তেখেতসকলে যদি ভোট মানে যদি ন্যায় দিব পৰা নাই, তেখেতসকলে ভোটটো পোৱাটো নৱপ্ৰজন্মৰ পৰা এক্সপেক্ট কৰিব নালাগে। আৰু ছেকেণ্ড কথাটো হৈছে তেখেতে কৈছে যে চাৰ্জশ্বিট দিয়াৰ পিছত ময়ো ছেকেণ্ড দিনাখনৰ পৰা ৰাজপথত নামিম। তেখেতেতো একো কৰা নাই, ৰাজপথত নামিম বুলি কৈছিল যে মোৰ ওপৰত সেইটো দায়িত্ব নাথাকে, সেইটো কোৰ্টৰ ওপৰত থাকে, কাৰণ মই চাৰ্জশ্বিটখন দি দিম, কোৰ্টেহে সেইটো বিচাৰ কৰিব যে তেখেতসকল মানে দোষী হয় নে নহয়। তেখেতসকলেতো ৰাজপথত নামা নাই মানে CM-এ। গতিকে আৰু জুবিন ক্ষেত্ৰৰ যোনটো আমাৰ তেখেতক য'ত মানে হেৰি কৰা হৈছিল, লাষ্ট ৰাইটছটো তেখেতৰ য'ত কৰা হৈছিলে, তাতে আনকি যোনকেইখন বগা কাপোৰ আছে সেইকেইখনো ধূলা দি লেতেৰা হৈ গৈছে, সেইকেইখনো চাফা কৰা নাই। তাৰপিছত কাষত যোনটো হাইৱেৰ কাষত এখন পোষ্টাৰ আছিল জুবিন গাৰ্গৰ, তাৰ ওপৰত BJP যেতিয়া অমিত শ্বাহ ডাঙৰীয়া যেতিয়া অসমলৈ আহিছিল তাৰ এখন ডাঙৰ পোষ্টাৰ এখন মাৰি থৈ দিছে। গতিকে এইবিলাক যোনবিলাক এডভাৰটাইজমেণ্ট কৰিছে, তেতিয়াতো এইটো মানে ডাইৰেক্টলি এইটো গম পোৱা হৈছে যে তেখেতসকলে মানে এই যোনটো কেছটো আছে জুবিন গাৰ্গৰ কেছটো এইটো পুৰা ইগন'ৰ কৰি আছে। ইগন'ৰ কৰি পেলাই তেখেতসকলে মানে এই ইলেকশ্যনৰ কাৰণে ঠেলি লৈ গৈ আছে। এইকেইদিন অলপমান তেখেতসকলক VIP ট্ৰিটমেণ্ট দি ধুনীয়াকৈ ৰাখি জেলত 5 বছৰ
বছৰ আকৌ যেতিয়া চৰকাৰ শাসনত আহিব ওঠ লোৱাৰ লগে লগে এৰি দিব মই এইখিনিতে অকণমান হস্তক্ষেপ কৰিছোঁ কাৰণ আমাৰ ন্যায়িক প্ৰক্ৰিয়াত আমাৰ বিচাৰ প্ৰক্ৰিয়া চলি আছে তাৰ কিছু আগবাঢ়ি আছে আমাৰ জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগত আমি এটা গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰি আছোঁ কি চাই ভোট দিব ভোটদাতাই আমাৰ পাতিবলৈ বহু কথা আছে গৌৰৱ গগৈৰ কথা আছে আমাৰ অখিল গগৈৰ কথা আছে এনেধৰণৰ বহুখিনি কথা আছে আমি কিছু সময়ৰ পাছত আলোচনালৈ পুনৰ উভতি আহিম এতিয়া লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি এক্সিডেণ্টৰ পৰা বাচিলা হয় কিন্তু এই ধোঁৱা ধূলি সোপাৰ পৰা কেনেকৈ বাচিবা হে এইবোৰে কলিজা হাওঁফাওঁ চব খাব বুজিছা হাৰ্ট এটেক হৈ মৰিব লাগিব মোৰ চকুকেইটাও পুৰিছে বুজিছেনে মুঠৰ ওপৰত মৰণ ফান উশাহৰ বায়ুকণো বিষাক্ত হ'ল বুলি নক'ব আমাৰ কিছুমান কাম কাজেহে বায়ু বিষাক্ত কৰিলে প্ৰদূষিত বায়ুৰ ফলত হৃদযন্ত্ৰ হাওঁফাওঁ মস্তিষ্ক যকৃত বৃক্ক আদি ৰোগত আক্ৰান্ত হোৱাৰ লগতে মৃত্যুৰ কাৰণো হ'ব পাৰে আমি তেনে কাম কাজৰ কিবা একোটা হয় প্ৰদূষণ ৰোধী ব্যৱস্থা ল'ব লাগিব আহক আমি বায়ু প্ৰদূষণ ৰোধ কৰোঁ অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰচাৰিত स्कैमर्स की विकेट टपकाने की कोशिशें जारी क्या होगी समाप्त बल्लेबाजों की पारी हेलो मैडम बिजली विभाग से बोल रहा हूँ इस लिंक पे पैसे भरे वरना बिजली कट जाएगी बिजली कट जाएगी बोल टेंशन का माहौल बल्लेबाज जाल में फंसते हुए काट दो वैसे भी आज कैंडल लाइट डिनर का प्लान है कैंडल लाइट आंटी भर दो ना प्लीज मुंह तोड़ जवाब कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त बी अलर्ट बी स्कैम से অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ গোটেইখন ধোঁৱা হ'ল প্ৰদূষণ গাড়ী মটৰৰ বাবে প্ৰদূষণ এই প্ৰদূষণবোৰ বন্ধ কৰিব নোৱাৰিনে বহু পৰিমাণে কমাব পৰা যায় এই প্ৰদূষণে কম ক্ষতি কৰিছেনে বাৰু সেই কথা আমি নিজে নুবুজিলে কোনে বুজাব অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম
আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285 बिजनेस रजिस्टर हो गया? यस, सिर्फ करंट अकाउंट बाकी है। करंट अकाउंट के लिए तो SBI बेस्ट है। US मशीन मिलेगा और QR कोड भी। बेस्ट कैश डिपॉजिट लिमिट ईस्ट और वेस्ट इंडस्ट्री में बेस्ट। सबको पता है। SBI करंट अकाउंट बेस्ट है, सबको पता है। এ বাইদেউ কি কৰে জাবৰ পেলাও আকৌ এইবোৰ এই পলিথিন প্লাষ্টিকৰ জাবৰবোৰ সদায়তো এই নলাটোতে পেলাই আহিছো পলিথিন প্লাষ্টিক পেলাই নলাটো একেবাৰে বন্ধ কৰি পেলাইছে পানী ওলাই যাব নোৱাৰে নহয়নে বাইদেউ ৰ'ব বাইদেউ ৰ'ব 1 মিনিট ৰ'ব আপুনি জানেনে পলিথিন প্লাষ্টিক পানীত নগলে মাটিটো মিলি নাযায় আপোনালোকে সেইবোৰ নলাত পেলায় আৰু গুট খাই নলাটো বন্ধ হৈ যায় হ'ব আৰু নেপেলাও দিয়ক জ্বলায়ে দিম আৰু বেছি বেয়া হ'ব জ্বলালে বায়ু বিষাক্ত হ'ব তেনেহলে কি কৰিম জাবৰ নিবলৈ অহা নাইবা ফেৰিৱালাক দি দিব তেওঁলোকে কাৰখানাত বেচিব আৰু কাৰখানাত নতুন বস্তু বনাব বুজিলেনে বুজিলো প্লাষ্টিক পলিথিন যতে ততে নেপেলাব আৰু নজ্বলাব নিবলৈ অহা মানুহকে দি দিবচোন 2 পইচা পাব এক্সিডেণ্টৰ পৰা বাচিলা হয় কিন্তু এই ধোঁৱা ধূলি সোপাৰ পৰা কেনেকৈ বাচিবা হে আমি বিৰতিৰ পাছত পুনৰ আলোচনালৈ ঘূৰি আহিছোঁ আমি আলোচনা কৰি আছোঁ কি চাই ভোট দিব ভোটদাতাই এই বিষয়লৈ আমি আলোচনা কৰি আছোঁ মই শ্ৰমিক কটকী ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু কটকী ডাঙৰীয়াক মই এই কথা সুধিব বিচাৰিছোঁ যে বৰ্তমান সময়ত আমি বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা কৰি আছোঁ গৌৰৱ গগৈ প্ৰত্যাহ্বানৰ সন্মুখত পৰিছে নেকি সেই বিষয়লৈ আলোচনা কৰিছোঁ কাৰণ পাকিস্তান লিংকৰ এই ঘটনাই বহুদিন ধৰি গৌৰৱ গগৈ বিতৰ্কৰ মাজলৈ আনিছিলে কিন্তু তাৰ পাছতো আমাৰ শেহতীয়াভাৱে এটা ঘটনা হৈছে ভাৰত ফিলিপাইন্স মৈত্ৰী গোটৰ অধ্যক্ষ হিচাপে তেখেতক লোকসভাৰ অধ্যক্ষই নিযুক্তি দিছে আপুনি এই সন্দৰ্ভত কি এইটো বৰ সাংঘাতিক এটা সৰু কথা বুলি ক'ব নোৱাৰি আজিৰ যিটো মুহূৰ্ত এইটো সময়ত মানে পিকত আছে নিৰ্বাচনৰ আটাইতকৈ সাংঘাতিক ধৰণৰ এটা সময়ত আমি উপনীত হৈছোঁ গতিকে এই সময়তে যেতিয়া এনেকুৱা ধৰণৰ হ'ল যে অসমৰ যিটো চৰকাৰ বা অসমৰ যিটো বিজেপিৰ নেতাসকল আছে তেওঁলোকে কৈ আছে যে গৌৰৱ গগৈৰ পাকিস্তানৰ সম্পৰ্কৰ লগত সেইটো এটা ডাঙৰ ইছ্যু বনাইছে যাৰ কাৰণে নেকি তেওঁৰ যিটো এটা পৰিৱেশটো সাংঘাতিক ধৰণে গৌৰৱৰ এগেইনষ্টত গুচি গৈছে কিন্তু সেই মুহূৰ্ততে যেতিয়া একেই বিজেপি চৰকাৰ চাবলৈ গ'লে পাৰ্লিয়ামেণ্টৰ অধ্যক্ষই যেতিয়া এইটো এপইণ্ট কৰিছে এইটো মিনিংটো হ'ল যে এইটো বিজেপি চৰকাৰে কৰিছে কেন্দ্ৰীয় চৰকাৰে বিজেপি থকা অৱস্থাত সেই একেজন মানুহকে কেনেকৈ মৈত্ৰী এটা যিটো পাৰ্লিয়ামেণ্টাৰী কমিটি তাত তেওঁক চেয়াৰমেন বনাইছে মেম্বাৰো নহয় চেয়াৰমেন গতিকে এই ক্ষেত্ৰত এটা সাংঘাতিক ধৰণৰ এটা পৰিৱেশটো একে কনফ্লিক্টিং বুলি কয় যিটো মানে এইটো এটা এইপিনৰ অসমৰ পৰা কৈ আছে যে তেওঁ পাকিস্তানৰ সম্পৰ্কৰ কথা মুখ্যমন্ত্ৰীয়ে কৈ দিলে আৰু চেণ্ট্ৰেল যিটো কেন্দ্ৰীয় চৰকাৰৰ পিনৰ পৰা তেওঁকে আকৌ অধ্যক্ষ তেওঁলোকক এপইণ্ট কৰিলে গতিকে এইটো এটা ডাঙৰ এটা কনফ্লিক্টিং হৈ গৈছে আৰু এইটোৱে যে প্ৰভাৱ নেপেলাব আপুনি ক'ব নোৱাৰে কাৰণ এই একেটা ক্ষেত্ৰতে তেওঁলোকে এতিয়া আপুনি চাব লাষ্ট কালিৰ পৰা যিটো ছ'চিয়েল মিডিয়াত তেওঁলোকৰ যিটো এক্টিভ হৈ গৈছে যাতে তেওঁলোকে এইটো শ্ব' কৰিব বিচাৰে যে পাকিস্তানৰ লগত যদি সম্পৰ্ক আছেই তেওঁৰ তেতিয়াহ'লে তেওঁ কিয় অধ্যক্ষ পাতিলে যিটো সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াক সোধোতেও তেওঁ উপলুঙা কৰাৰ নিচিনাকৈ কৈছে পাকিস্তান ভাৰতৰ সম্পৰ্কৰ লগতহে তেওঁ কৰিব লাগিছিল বুলি কৰিলে কিন্তু উপলুঙা কৰিলেও যিখিনি জানা মানুহখিনি সেইটোৱে ক'ব যে আপুনি তাৰমানে হলঠেকত পৰিলে সেইকাৰণে উপলুঙা কৰিবলগীয়া হ'ল এনেধৰণৰ চৰ্চা অব্যাহত এতিয়া হৈছে আৰু যিখিনি মানুহ আল্টিমেটলি ছ'চিয়েল মিডিয়াত অহাৰ লগে লগে বেলেগ আজিকালি যিমানেই নহওক এক্টিভ হ'বই আৰু তেওঁলোকৰ কংগ্ৰেছৰ যিখিনি মিডিয়া গ্ৰুপত আছে তেওঁলোকেতো এইটো সাংঘাতিক ধৰণে হাইলাইট কৰিছে গতিকে ইয়াৰো এফেক্ট এটা একেবাৰে নাহিব বুলি আপুনি ক'ব নোৱাৰে ছেকেণ্ডতে আৰু এটা কথা হৈ গ'ল যে আপুনি মন কৰিব মই এইটো অকণমান আগতে কথা আমি ডিছকাশ্যনত মানে ইয়াত ষ্টুডিঅ'ত নহয় বাহিৰত আমি কথাটো পাতিয়ে আছিলোঁ যে যিটো কংগ্ৰেছৰ এটা এনেকুৱা ধৰণৰ এটা তেওঁলোকৰ এটা ইমেজ কৰি দিছিলে যে তেওঁলোক হ'ল
মুছলমান সম্প্ৰদায়ৰ স্বাৰ্থত কাম কৰা এটা পাৰ্টি কিন্তু এতিয়া লাহে লাহে কি হৈছে আপুনি যদি চাই ৰাইজৰ দলকে তেওঁলোকে অকণমান আঁতৰাই দিছে আপুনি যদি মন কৰে গৌৰৱ গগৈয়ে কৰা নিচিনা হ'ব যে ৰাইজৰ দলকে যেনেকৈ তেওঁৰ দেউতাকে যিটো কৈছিলে হু ইজ বদৰুদ্দিন এতিয়া এনেকুৱা ধৰণৰ হৈছে হু ইজ আমাৰ অখিল গগৈ এইটো ধৰণৰ এতিয়া ন' ডাউট এতিয়া বহুত দেৰি হৈ গৈছে আচলতে এই বস্তুটো হয়তো আজিৰ পৰা 6 মাহ আগত হয়তো যদি হ'লহেঁতেন তেতিয়াহ'লে হয়তো আৰু বেছি এটা নতুন বিতৰ্ক চলি আছে এইটো এডভান্টেজ 6 মাহ এতিয়া এইটো চলি আছে কিন্তু এতিয়াও ইমান কম সময়ত যে মাইণ্ডছেটটো মানুহৰ চেঞ্জ কৰিব পাৰিব নহয় আজিৰ পৰা 6 মাহ আগলৈকে কিন্তু বস্তুটো অলপ তেনেকুৱা ধৰণৰ হৈ আছিলে এতিয়া আপুনি যদি মন কৰে এইটো এটা ডাঙৰ ইস্যু হৈ গৈছে যে আপুনি সঁচা কথা চাবলৈ গ'লে ৰিচেণ্টলি যিটো প্ৰিয়ংকা গান্ধী অসমলৈ আহিলে তেওঁ আহি পাই বাহিৰে বাহিৰে কামাখ্যা মন্দিৰ গৈছে তাৰমানে কি হৈছে তেওঁ মানে বিজেপিৰ যিটো এটা কনচেপ্ট আছিলে সেই বস্তুটো যেন তেওঁলোকেও যেন হেৰি কৰিব কৈছে 23খন আসনতহে তাৰমানে মেজৰিটি দেখাই থৈ দিছে মুছলিম মেজৰিটি গতিকে এতিয়া এনেকুৱা ধৰণৰ মোৰ লাগিছে যে লাহে লাহে হয়তো কনচেপ্টটো কংগ্ৰেছে লাহে লাহে যেন অসমত দেখিছে যে 93 most probably almost 93খন আসনত হিন্দু মেজৰিটি বনাই লৈছে কাৰণ যিটো এটা ডিলিমিটেশ্যন হোৱাৰ পিছত যিটো হ'ল তাৰমানে সেই বস্তুটো কনচেপ্টটো কিন্তু অলপ দেৰিকৈ অনা নিচিনা মোৰ লাগিছে মই আজি নিজৰ যিটো এটা মই নিজে ভাবিছোঁ যিটো মোৰ যিটো বিশ্লেষণ তাত লাগিছে যে তেওঁলোকে হয়তো দেৰিকৈ এইটো চিন্তা কৰিলে কিন্তু এইটো যদি হয় অসমত অহাৰ লগে লগে কাৰণ মই বাৰে বাৰে কৈছোঁ এটা ইভেন এটা সমষ্টিলৈ মানুহে যিটো গেম প্লেন কৰে ইলেকশ্যনত এতিয়া এখন ৰাজ্যলৈ গেম প্লেনটো হয়তো বহুত দেৰি হৈ গ'ল গতিকে সেইটো মাইলেজটো কিমান দূৰলৈকে পাব মই নকওঁ এইখিনি যিখিনি কৰিবলৈ এতিয়া চেষ্টা কৰি আছে কিন্তু হয়তো এইটো যদি লং টাৰ্মত আপুনি চিন্তা কৰে এইটো দুই ধৰণৰ কিন্তু এটা দুটা ফৈদত হ'ব পৰা এটা আপুনি যদি চাই বিজেপিয়ে লগত ৰাখিছে এজেপিক তাৰমানে জাতীয়তাবাদী এটা সংগঠন ৰাখি লৈছে যে জাতীয়তাবাদী মাইণ্ডছেটৰ মানুহখিনিও যাতে বিজেপিলৈ যাব পাৰে ঠিক তেনেকৈ কংগ্ৰেছকো আপুনি যদি মন কৰে এজেপিক লৈ লৈছে অসম জাতীয় পাৰ্টি যিটো জাতীয় দল যিটো এজেপিক লৈ লৈছে কাৰণ এজেপিও সেই আঞ্চলিকতাবাদ বুলি যিটো কোৱা যায় এতিয়া কম্বিনেশ্যনটো আপুনি যদি দুই পিনে চাই সমানেই গৈ আছে দুইজা কাৰণ ৰাইজৰ দলটো আঁতৰাই দিয়া নিচিনা হ'ল সেইটো যদি আপুনি চাই ৰাইজৰ দল যিটো মানে আমাৰ ইয়াত মিয়া বুলি কৈ যিটো কৈছিল আচলতে মিয়া শব্দটো বেছিকৈ ইউজ হৈছে কিন্তু মিয়া শব্দটোৰ আচলতে হেৰিটো বেলেগ তাৰ মিনিংটো কিন্তু ষ্টিল অসমত মিয়া শব্দৰ মিনিংটো বাংলাদেশী অনুপ্ৰৱেশকাৰী বুলি যিটো কোৱা যায় গতিকে এতিয়া আপুনি যদি চাই বিজেপি আৰু কংগ্ৰেছৰ যিটো মাইণ্ডছেট দুটা একেধৰণে যেন আগুৱাই লৈ গৈছে অসমৰ কাৰণে এতিয়া হয়তো পশ্চিমবংগত হয়তো বেলেগ হ'ব পাৰে কিন্তু অসমত যিহেতু দেখিছে যে 93খন আসনত মুছলিম মেজৰিটি নাই হিন্দু মেজৰিটি আছে প্লাছ জাতীয়তাবাদী মানে এটা মাইণ্ডছেট মানুহৰ আছে গতিকে দুইটা মিলাই আপাৰ আছাম আপুনি যোৱাৰ লগে লগে তাত যিটো জাতীয়তাবাদী এটা ভাৱধাৰা সেইটো কিন্তু বহুত বেছি সেইটো হয়তো মিডিল অসমত নাথাকিব পাৰে কাৰণ মধ্য অসমত হয়তো অকণমান মাইনৰিটি পিনে বেছি যায় আৰু লোৱাৰ আছামত হয়তো মাইনৰিটি পিনে বেছি যায় কিন্তু জাতীয়তাবাদীটো কিন্তু আপাৰ আছামত আছে যোৱাবাৰ যিটো 2016 আপুনি ইলেকশ্যনটো চাই এইটো সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ যিটো এটা জাতীয়তাবাদী ইমেজ সেইটোৱে কিন্তু বিজেপিক বহুত সহায় কৰিলে গতিকে মই ভাবোঁ এইবাৰো বিজেপিয়ে এজিপিক লৈ সেইটো এটা কৰিবলৈ চেষ্টা কৰিছে কিন্তু কংগ্ৰেছেও এতিয়া লাহে লাহে যিটো মই দেখিছোঁ যে তেওঁলোকে হয়তো অকণমান ষ্ট্ৰেটেজিটো যিটো গিয়াৰ চেঞ্জ কৰা বুলি কয় সেইটো যেন কৰিবলৈ আৰম্ভ কৰিছে হয়তো দেৰি হ'ল গতিকে কিমান দূৰ তেওঁলোক সফল হ'ব মই নাভাবোঁ সাংঘাতিক ধৰণে সফল হ'ব বুলি কিন্তু অলপ হ'লেও কিন্তু মাইলেজ এটা পাব মই যিটো ভাবিছোঁ এটা গুৰুত্বপূৰ্ণ কথা কৈছে আপুনি আৰু এই মুহূৰ্তটো মই আজি এই দিনটোৰ কথা কৈছোঁ এই মুহূৰ্তটো কিছুমান বিতৰ্কিত কথা ওলাই আছে আজি আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই এনে এটা ঘোষণা কৰিছে যে তেখেতসকলৰ দলৰ পৰা বহিষ্কৃত নেতাক আমাৰ অখিল গগৈয়ে বৰপীৰা পাৰি দিছে তাৰ পাছত তেনে এটা দলৰ লগত মিত্ৰতা পতাৰ কথাটো তেখেতসকলে চিন্তা কৰিব লগা হৈছে এনে সময়তো মই ৰাইজৰ দলৰ এগৰাকী নেতাৰ সৈতে টেলিফোনত যোগাযোগ কৰিছিলোঁ আৰু তেখেতকো মই এই কথা সুধিছিলোঁ যে আপোনালোকৰ মাজত কিবা বিতৰ্ক হৈছে আপোনালোকৰ মাজত মিত্ৰতাত কিবা ভাঙন ধৰিছে নেকি তেখেতে কিন্তু আশাৰে কৈছে নহয় মিত্ৰতা হ'ব গতিকে এনেধৰণৰ কথাবিলাক বৰ্তমানো বিতৰ্কিত অৱস্থাত আছে এনে সময়ত মই আহিছোঁ শেখৰ ফুকন ডাঙৰীয়াৰ ওচৰলৈ আৰু ফুকন ডাঙৰীয়াকো মই এটা কথা সুধিব বিচাৰিছোঁ কাৰণ কিছুমান কাম হৈছে যিটো কাম আগতে হোৱা নাছিলে এনেধৰণৰ কাম কিছুমান হৈছে যে চাহ শ্ৰমিকসকলে মাটিৰ পট্টা লাভ কৰিছে সেইসকল মানুহে এতিয়া ৰজাঘৰৰ জয়গান গাবলৈও আৰম্ভ কৰিছে গতিকে আপুনি এই সন্দৰ্ভত কি কয় এনেধৰণৰ মানুহখিনি প্ৰভাৱিত হ'বনে হয়
এই প্ৰশ্নটোৰ উত্তৰ দিয়াৰ আগতে মই অকণমান শ্ৰমিকদাৰ কথাৰ লগত সংগতি ৰাখি অকণমান গৌৰৱ গগৈ ডাঙৰীয়াৰ কথাটোও কৈ দিওঁ। গৌৰৱ গগৈ ডাঙৰীয়াৰ কথাটো হৈছিলে 2013 চনত, যোনটোৰ ওপৰত ইমান মানে পৰ্যালোচনাও চলি আছে, পাকিস্তান ভ্ৰমণৰ কথা। 2014 চনত বিজেপি চৰকাৰ আহিলে। 2014 চনত অহাৰ পিছত আজিলৈকে বা 2024লৈকে বা 2025লৈকে ৰিচাৰ্চ এণ্ড এনালাইচিছ উইং, ইণ্টেলিজেঞ্চ ব্যুৰো, এইবোৰ সব চেণ্ট্ৰেল গভৰ্ণমেণ্ট আণ্ডাৰ দ্য হোম মিনিষ্ট্ৰী এণ্ড প্ৰাইম মিনিষ্টাৰ আণ্ডাৰত থাকে। তে আজি যদি যোনটো কথা আমাৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কথাটো কৈছে যে পাকিস্তানৰ এজেণ্ট হিচাপে যদি সঁচাকেই পাকিস্তানৰ এজেণ্ট হ'লহেঁতেন, আৰু IBয়ে কি কৰি আছিল ইমান বছৰে? প্ৰথম কথা সেইটো, আৰু IBয়ে সাধাৰণ মানুহক ইমান দিন কাকো হেৰি নিদিয়ে, কাকো ইমান সময় নিদিয়ে। আৰু যদি আৰু IBয়ে আজিলৈকে তেওঁক ধৰিব পৰা নাই, তেতিয়াহ'লে কথাটো এইটোৱে নেকি যে আৰু IB আমাৰ মাজত এটা ফেইলিয়াৰ অৰ্গেনাইজেশ্যন, যোনটো আমি কেতিয়াও মানিব নোৱাৰোঁ। গুৰুত্বপূৰ্ণ কথা, সেইটো কেতিয়াও মানিব নোৱাৰোঁ। 2 নম্বৰ কথাটো হ'ল, যদি আৰু IB ফেইলিয়াৰ হয় বা নহয় সেইটো এটা পিছৰ কথা। ছেকেণ্ড কথাটো হ'ল যে অসম পুলিচে তাত তেওঁলোকে কি ৰোল প্লে কৰিব? অসম পুলিচৰ তাত ৰোল নাই। তেওঁলোকে যদি কিবা এটা পায় তেওঁলোকে সেইটো ফৰৱাৰ্ড কৰিব চেণ্ট্ৰেল গভৰ্ণমেণ্টলৈ, চেণ্ট্ৰেল গভৰ্ণমেণ্টে তাৰ ইনভেষ্টিগেশ্যন কৰিব, কাৰণ এইটো ইণ্টাৰনেশ্যনেল বস্তু। সেইটোতো তেওঁলোকে কৰাত বিফল হ'ল। এতিয়া কথাটো হ'ল সিমানখিনি হৈ যোৱাৰ পিছত সেইটোও বাদ দিছোঁ, যোৱা বছৰ অপাৰেশ্যন সিন্দুৰ হোৱাৰ পিছত এটা গ্ৰুপ ফৰ্মেশ্যন হৈছিলে। সেই গ্ৰুপবোৰক কি কৈছিলে যে বাহিৰত গৈ প্ৰত্যেকখন বাহিৰা যোনবোৰ নটিচেবল দেশ আছে, যোনবোৰ দেশৰ লগত আমাৰ বহুত ভাল সম্পৰ্ক আছে, সেইবোৰক গৈ পেলাই আমাৰ অপাৰেশ্যন সিন্দুৰৰ বিষয়ে ক'বলৈ আৰু বুজাবৰ কাৰণে যে আমি কিয় কৰিছিলোঁ। তাৰ মাজত মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ, যোনটো আমাৰ বৈদেশিক মন্ত্ৰালয়, সেই মন্ত্ৰালয়ে গৌৰৱ গগৈ ডাঙৰীয়াক এজন ইণ্টিগ্ৰেল মেম্বাৰ হিচাপে পাতি লৈ গৈছিলে এটা স্পেচিফিক গ্ৰুপৰ লগত। যে এইখিনি কাম কৰাৰ পিছত, আৰু এতিয়াৰটো কথা বাদেই দিছোঁ, এতিয়া যোনটো হৈছে এই জাষ্ট 2 মাহৰ ইলেকশ্যনৰ 2 মাহৰ আগত এই মৈত্ৰিক ইণ্ডিয়া ফিলিপাইন্স মৈত্ৰিক সম্পৰ্কৰ হেৰিত তেওঁক প্ৰেচিডেণ্ট বনাই দিয়া, সেইটোতো বাদেই দিছোঁ। ইমানখিনি হোৱাৰ পিছতো যেতিয়া হৈ যোৱাৰ পিছত তথাপিও যদি আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়াই এনেকুৱা কথা কয়, তেতিয়াহ'লে এইটো বিৰাট মানে এটা ব্লাণ্ডাৰে কওক নে এইটো এটা মানে ইলেকশ্যনৰ নামত এটা জাষ্ট এটা মানুহক বিভ্ৰান্তি কৰাৰ সৃষ্টিয়ে কওক, কি ক'ব পাৰে মানে এইটো যিয়ে কওক, বহুত এটা হাস্যাস্পদ হৈ গৈছে লাহে লাহে। ইমান উপলঙা মন্তব্যৰ নিচিনাই, যেনেকৈ তেওঁ সাধাৰণতে কিছুমান ক্ষেত্ৰত উপলঙা মন্তব্য কৰে, তেনেকৈ এইটো ক্ষেত্ৰতো যেন উপলঙা মন্তব্য কৰাৰ নিচিনা হেৰি এটা দেখা গৈছে। 2 নম্বৰ কথা আৰু এটা কথা ক'ব খুজিছোঁ, অকণমান টাইম লৈছোঁ আপোনাৰ। এজন বিশিষ্ট সাংবাদিক, মই তেওঁৰ নাম নকওঁ, তেখেতে ৰিচেণ্টলি আপোনাৰ এটা প্ৰগ্ৰামত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ডাইৰেক্ট পোনপটীয়া প্ৰশ্ন এটা কৰিছিলে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পোনপটীয়া প্ৰশ্ন, যোনটো পলাৰাইজেশ্যন পলিটিক্সৰ তেওঁ এজন চেম্পিয়ন বুলি নিজকে ভাবে, তেওঁ সদায় কৈ থাকে যে অসমত অহা 10 বছৰ বা অহা 15 বছৰৰ পিছত মিয়া চিফ মিনিষ্টাৰ হ'ব, মানুহে লুঙি পিন্ধা মানুহৰ হেৰি বাঢ়িব, কৈ থাকে। তেতিয়া এটা প্ৰগ্ৰামত তেওঁ বিশেষ সাংবাদিকজনে তেখেতক সুধিছে যে যদি এইটো হ'ব লগা আছে আপুনি কি ষ্টেপ লৈছে? তেওঁ তেতিয়া একো ক'ব পৰা নাই। তেতিয়া তেখেতক কৈছে যে যদি আপুনি চিফ মিনিষ্টাৰ হয় তেতিয়া আপুনি কি কৰিব পাৰিব? তেতিয়াও তেওঁ কোনো এটা ছেটিছফেক্টৰী এনচাৰ দিব পৰা নাছিল। তেতিয়া সেই বিশিষ্ট সাংবাদিকজনে সুধিছিল যদি আপুনি একো কৰিবই নোৱাৰে তেতিয়াহ'লে আপুনি কিয় চিফ মিনিষ্টাৰ হৈ থাকিব পাৰে, থাকিব খুজিছে? সেই বিষয়ত তেওঁ যোনটো মন্তব্য দিছিল সেইটো খুব হাস্যাস্পদ আছিলে। আৰু এইবোৰ কথাৰে আমাৰ মনত এটা ভাৱ হয় যে কাইলৈ 10 বছৰ পিছত বা 15 বছৰৰ পিছত মিয়া চিফ মিনিষ্টাৰ হয় নে নহয় সেইটো আমি নাজানো, কিন্তু এইটো অকল এটা ভয় বিভ্ৰান্তিৰ সৃষ্টি কৰিবৰ কাৰণেহে যেন তেওঁ ইমানখিনি কৈ ফুৰিছে। কাৰণ এই বস্তুটো এবাৰেই হোৱা নাই। আমি যদি মন কৰোঁ যোৱা বছৰ ইলেকশ্যনৰ মিড টাৰ্মত ইলেকশ্যন চলি থকাৰ মাজত আজমলৰ ভায়েকে এটা বৰ ডাঙৰ কথা কৈ দিছিলে যে এইবাৰ অসমৰ চিফ মিনিষ্টাৰ এজন লুঙি পিন্ধা মানুহ হ'ব। সেই কথাষাৰ ক'ব পৰা এজন নৰ্মেল মুছলমান মানুহে যেতিয়া বিজেপি চৰকাৰ চলি থাকে সেইটো সাহ কেতিয়াও নকৰে। এইটো কোৱাৰ কাৰণ আৰতেই থাকিব লাগিব কাৰোবাৰ লগত কিবা এটা বুজাবুজি, যে এইটো কথা কোৱাৰ কাৰণ সেইটো কোনো নৰ্মেল এজন মুছলমান মানুহে এই কথাষাৰ কেতিয়াও ক'বলৈ সাহেই নকৰে। যেতিয়া আপোনাৰ আগত আপুনি চৌকল ৰাষ্ট্ৰীয়তাবাদী দল এটাই শাসনত থাকে, তে এইবোৰৰ পৰাই বুজিব পাৰি যে
এইবোৰ সব এটা ষড়যন্ত্ৰৰ ভিতৰত এটা ষড়যন্ত্ৰমূলক কাম সৃষ্টি কৰি ষড়যন্ত্ৰমূলক এটা কথোপকথন সৃষ্টি কৰি মানুহক বিভ্ৰান্ত কৰিবলৈ যোনটো আমাৰ অৰিজিনেল টপিক আছে যে বিভ্ৰান্ত কৰিছে নেকি বিভ্ৰান্ত কৰিবলৈ খুব যত্ন কৰি আছে কিন্তু আমি ভাবোঁ যে এইটোত আমাৰ মানুহখিনিয়ে তেওঁলোকক সাফল্য হ'ব নিদিয়ে ফুকন ডাঙৰীয়া কি কয় মোৰ যিটো মূল প্ৰশ্ন চাহ শ্ৰমিকক আমাৰ ভূমিৰ পট্টা দিয়া হৈছে বা সেই ব্যৱস্থা বৰ্তমান অব্যাহত আছে চাহ শ্ৰমিকসকলে আমাৰ কেনে ভূমিকা ল'ব আপুনি চাহ শ্ৰমিকসকলৰ যোনটো ভূমিকা হয় কিছুমান ক্ষেত্ৰত আমি ক'বই লাগিব যোনটো ভাল যদি তেওঁ ভাল পদক্ষেপ লৈছে তেতিয়া ভালটো ভাল বুলি ক'বই লাগিব এতিয়া সেই ক্ষেত্ৰত চাহ শ্ৰমিকসকলে সঁচাকৈ হেৰি পাইছে মাটিৰ পট্টা পাইছে কিছুমানে যোন কিজনে পাইছে যোনে হেৰি যোনে এই মাটিৰ পট্টা পাই পেলাই সন্তুষ্টি ব্যক্ত কৰিছে তেওঁলোকে মোৰ মতে তেওঁলোকৰ পৰা যোনটো আমি ইনফৰমেশ্যন পাইছোঁ তেওঁলোকে এতিয়া বিজেপিৰ পিনে ঢৌ মেলিছে কাৰণ তেওঁলোকৰ কথা হ'ল তেওঁলোকক যোনটো পাৰ্টীয়ে বা যোনখন চৰকাৰে তেওঁলোকৰ যদি উদ্দেশ্যবোৰ পূৰণ কৰে তেওঁলোক সেইপিনেই যাব চ' তাত এইটো এটা ট্ৰেনজেকশ্যনেল ৰিলেশ্যনশ্বিপৰ নিচিনা হয় তো এই ট্ৰেনজেকশ্যনেল ৰিলেশ্যনশ্বিপত যোন চাহ শ্ৰমিকে যদি মাটিৰ পট্টা পায় তে তেওঁলোকে জৰুৰ যোনটো চৰকাৰ সেই সময়ত প্ৰতিষ্ঠিত হৈ থাকে তেওঁলোকৰ পিনেই যোৱাৰ পৰিলক্ষিত হয় মই ফুকন ডাঙৰীয়াক ধন্যবাদ আহিছোঁ তন্ময় বৰুৱাৰ ওচৰলৈ আৰু তন্ময়ক মই এই কথা সুধিব বিচাৰিছোঁ যে কিছুমান কাম হৈছে আগতে বহুদিন নোহোৱা এনেকুৱা কাম হৈছে যে ৰকষ্টাৰ মেলন আহিছে গুৱাহাটীলৈ ইয়াতে কনচাৰ্ট কৰি গৈছে কিন্তু চৰকাৰে অনা নাই সেই কথা তেখেতসকলে স্পষ্ট কৰিছে চৰকাৰৰ ফালৰ পৰা কিন্তু আহিছে ৰকষ্টাৰ মেলন আহিছে আৰু এনেধৰণৰ বহুখিনি কাম বহুখিনি অনুষ্ঠান প্ৰতিষ্ঠান হৈছে এনেধৰণৰ অনুষ্ঠানসমূহে তোমালোকৰ নৱপ্ৰজন্মক আকৰ্ষিত কৰা নাইনে চাওক পোষ্ট মেলন যেতিয়া যিখিনি সময়ত আহিছিলে চাওক সেনেকুৱা ধৰণৰ কনচাৰ্ট নৰ্থ ইষ্টত পাতাটো বা অসমত পাতাটো আগতে অসমত হোৱা নাছিল সেইটো অসমত পাতাটো বহুত ভাল কাম হৈছে সেনেকুৱা ধৰণৰ কনচাৰ্ট হ'ব লাগে তেতিয়াহে আমাৰ অসমখন আগুৱাই যাব পাৰিব সেইটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভাল কাম কৰিছে কিন্তু কথাটো হৈছে কি সময়টোৰ কথা হৈছে টাইমটোৰ কথা কোনখিনি সময়ত পাতিছে এতিয়া যদি মই এক্সাম্পল লৈছোঁ যদি আপোনাৰ ঘৰৰ কোনোবা এজন মানুহ ঢুকায় আপুনি কি ঘৰত মাছে মাংসহে আনি পেলাই হেৰি কৰি থাকিব নেকি পাৰ্টি কৰিব নেকি গতিকে সেইখিনি টাইমত কি হৈছিলে যে জুবিন গাৰ্গৰ মানুহ এটা মানে বহুত ইম'চনেল হৈ আছিল জুবিন গাৰ্গৰ কাৰণে বা জুবিন গাৰ্গৰ ন্যায় বিচাৰি আছিল চ' সেইখিনি সময়ত কি কৰিছে সেইখিনি সময়ত নৱপ্ৰজন্ম বহুতে কৈছিল যে কনচাৰ্টটো অলপ ডিলে কৰক বা অলপ পিছুৱাই দিয়ক কাৰণ কিয় হিমন্ত বিশ্ব শৰ্মাই সদায় কয় যে এইখন হৈছে শংকৰ মাধৱৰ মানে ষ্টেট বা শংকৰ মাধৱৰ দেশ কিন্তু পোষ্ট মেলনে কি কৰিছে তাতে আহি পেলাই আপোনাৰ বুটত বিয়াৰ লৈ পেলাই বিয়াৰ খাইছে গতিকে আমাৰ যোনটো কালচাৰ আমাৰ যোনটো ট্ৰেডিশ্যন সেইটোক তেখেতে কি ৰিফ্লেক্ট কৰিবতো নোৱাৰিল উল্টা ট্ৰেডিশ্যনটো আমাৰ হেৰিহে কৰিলে আমাৰ যোনটো ট্ৰেডিশ্যনৰ লগত আমাকতো নিশিকাই যে বুটত লৈ আমি বিয়াৰ খাম আমাক শিকাই নেকি সৰুৰ পৰা আমাকতো নিশিকাই সেইবিলাক ট্ৰেডিশ্যন গতিকে সেইবিলাক ট্ৰেডিশ্যন আমি মানে নৱপ্ৰজন্মই ফ'ল' নকৰে কিন্তু কথাটো হৈছে যে যেতিয়া ধৰক আমাৰ ঘৰৰ ল'ৰা এজন মানে ঘৰৰ মোৰ নিজৰ দাদা এজন যদি নোহোৱা হয় সেইখিনি সময়ত মই কি গান বজাই পেলাই ফূৰ্তি কৰি থাকিম নেকি সেইখিনি সময়ত অফক'ৰ্ছ মোৰ এটা গ্ৰীফ থাকিব বা মোৰ এটা খুব বেয়া কণ্ডিশ্যন থাকিব গতিকে সেই টাইমখিনি যোনখিনিত মাতিছে মই সেই টাইমখিনি ভাল বুলি নাভাবোঁ কিন্তু কনচাৰ্টটো পাতিছে সেইটো মই বাৰে বাৰে কৈছোঁ যে সেইটো ভাল কাম হৈছে কনচাৰ্ট এনেকুৱা ধৰণৰ পাতিব লাগিব কিন্তু যোনখিনি সময়ত পাতিছে সময়খিনি ভাল নাছিল তন্ময়ক মই ধন্যবাদ জনাইছোঁ আহিছোঁ শ্ৰমিক কটকী ডাঙৰীয়াৰ ওচৰলৈ আৰু কটকী ডাঙৰীয়াক মই এটা কথা সুধিব বিচাৰোঁ যে নিৰ্বাচনৰ দিন চমু চাপি আহিছে সেই কথা মই আগতেই উল্লেখ কৰিছোঁ জাতীয়তাবাদৰ পুনৰুত্থান ঘটাৰ সম্ভাৱনা দেখা পাইছে নেকি নাই পুনৰুত্থান বুলি আপুনি ক'ব নোৱাৰে কিন্তু আজি এইটো জাতীয়তাবাদটো আমাৰ নাই নোহোৱা হৈ যোৱা নাই সেইটো আপুনি ক'ব নোৱাৰে কিন্তু তেওঁলোকক লিড কৰি লোৱা কোনো নাছিলে এটা সময়ত এজিপি আছিল দুবাৰকৈ তেওঁলোকক সুবিধা দিলে দুবাৰকৈ সুবিধা দিয়াৰ পিছত সেই জাতীয়তাবাদী নেতাবিলাকে যেতিয়া আমাক বিশ্বাসঘাতকতা কৰিলে তাৰপিছত অসমৰ মানুহবিলাকৰ যিটো মনৰ অৱস্থা আমি বিশ্বাসেই নোহোৱা হৈ গ'ল আমাৰ তেওঁলোকৰ ওপৰত সঁচা কথা ক'বলৈ গ'লে আন্দোলনৰ সময়ত আপুনি নিজে চিন্তা কৰক লাখ লাখ মানুহ এষাৰ কথাত প্ৰফুল্ল মহন্তই এষাৰ কথা মাতি দিয়ে যে আমি সত্যাগ্ৰহ কৰিম আবাল বৃদ্ধ বনিতা গোটেইবোৰ আগুৱাই দৌৰি আমি সৰু আছিলোঁ 10 বছৰীয়া আমিও তেতিয়া মই মৰিগাঁৱত আছিলোঁ মই গুৱাহাটীলৈ শোধনাগাৰত সত্যাগ্ৰহ কৰিবলৈ আহিছিলোঁ সেনেকুৱা এটা অৱস্থাত অসমৰ মাইণ্ডছেটবোৰ নাথাকা বুলি আপুনি ক'ব নোৱাৰে ইয়াৰ জনসাধাৰণৰ সেইখিনি আছে
কিন্তু মানুহৰ বিশ্বাসটো নোহোৱা হৈ গ'ল কিন্তু এতিয়া সেই লিডাৰশ্বিপটো নোহোৱা হ'ল যে এজিপিয়ে যিটো লিড লৈ আছিলে সেইটো প্ৰথমবাৰত ঠিক আছে অলপ বেয়া হ'ল নতুন আছিলে ইয়াং আছিলে কিবা কৰি হৈছিলে পিছৰবাৰ তেওঁলোকে মেচিয়ৰ হোৱাৰ পিছতো যেতিয়া একেই ঘটনাই কৰিলে তেওঁলোকে খালি নিজৰ পেটটোৱে চালে তাৰপিছত অসমৰ মানুহে কিয় বিশ্বাস কৰিব তেওঁলোকক কিন্তু এতিয়া কি হৈছে লাহে লাহে তেওঁলোকে দেখিছে নহয় ৰাষ্ট্ৰীয়তাবাদী যিবিলাক দল আছে তেওঁলোকৰ লগত যদি জাতীয়তাবাদী এটা ষ্ট্ৰং এটা শক্তি নাথাকে অসমখন হয়তো আজি মই তাকে কৈ আছো যে কালি এতিয়া কৈ আছে মিয়াৰ কাৰণে মানে অসমখন গুচি যাব কাইলে পৰহিলে এনেকুৱা হ'ব যে অসমীয়া নামটোৱে নোহোৱা হৈ যাব গোটেই ভাৰতবৰ্ষখন যেতিয়া 1947ত ভাগ কৰিছিলে ষ্টেটছবিলাক কিহৰ ওপৰত বেছ কৰিছিলে ভাষা মোৰ যদি অসমীয়াটোৱে নোহোৱা হৈ যায় তেতিয়াহ'লে মোৰ অসম হ'ব জানো এখন তেতিয়াহ'লে অসমৰ নামটো বেলেগ দিব লাগিব অসমীয়া নোহোৱা হৈ যাব গতিকে সেই বস্তুটো অসমৰ আছে থাকিব কিন্তু তাক আগুৱাই নিবৰ কাৰণে কোনোবা লিডাৰশ্বিপ এটা গ্ৰুপ লাগিব সেইটো মই এতিয়া ভাবিছো যে যিটো এতিয়া দেখিছে যে কংগ্ৰেছে এইটো কিন্তু সুবিধা লৈছে মই আপোনাক কৈ আছো লুৰিণজ্যোতি গগৈ এটা ইয়াং তেওঁৰ এটা যুৱ এজন সাংঘাতিক শক্তিশালী নেতা তেওঁ কিন্তু লাহে লাহে আগবাঢ়ি আহিছে এইটো কিন্তু সবেই মন কৰিবলগীয়া তেওঁ কিন্তু চাব তেওঁ যদি ভালকে লিড লৈ যাব পাৰে তেওঁ বুলি মই কোৱা নাই তেওঁলোকৰ নিচিনা যি নেকি সঁচা অৰ্থত জাতীয়তাবাদ বিচাৰে সেইটো কিন্তু লাহে লাহে মানুহক কিন্তু চেঞ্জ কৰিবলৈ চেষ্টা কৰি আছে কিন্তু এনেকে হলে কিন্তু আকৌ হেতু হৈ যাব বা এতিয়া লাহে লাহে আপুনি যদি মন কৰে আপাৰ আসামত এতিয়াও আছে এতিয়াও অসমীয়াৰ যিটো এটা মানসিকতা এতিয়াও কিন্তু মই বিশেষকৈ মই আপাৰ আসাম বুলি কিয় কৈছো তাতে সেই বস্তুটো অলপ বেছি আছে আপুনি যিমান যি নকক লাহে লাহে বস্তুটো কিন্তু আহিছে একেবাৰে নুই কৰিব নোৱাৰে তাৰ কিন্তু অলপ হলেও প্ৰভাৱ এই ইলেকশ্যনতো যে নপৰিব আপুনি ক'ব নোৱাৰে মই এইটো কিন্তু আপোনাক এই মঞ্চৰ পৰাই মই কৈছো অলপ হলেও হয়তো এতিয়া 3% হৈ আছে 5% হৈ আছে ই কিন্তু যেনেকৈ এইটো এটা চাইকেল এটা এনেকৈ ঘূৰি থাকে প্ৰথমতে গৈ 0ৰ পৰা আৰম্ভ হ'ব গৈ পেলাই 100 হ'ব 100 হৈ আকৌ সি ঘূৰি আকৌ 0 হ'ব কিন্তু গতিকে এইটো এটা চাইকেল যেনেকৈ জাতীয়তাবাদ পিক হৈছিলে লাহে লাহে সি আকৌ 0 হৈ গুচি গ'ল এতিয়া কিন্তু যদি ভালকে এটা লিডাৰশ্বিপ বুলি যিটো কয় যিকোনো ক্ষেত্ৰতে ৰাজনীতি বুলি কোৱা নাই লিডাৰশ্বিপটো যদি ষ্ট্ৰং হয় সি কিন্তু আগবাঢ়িব কিন্তু মই এনেকুৱা এতিয়া দেখিছো মানে অলপ হলেও কিন্তু লাহে লাহে আহিছে কিন্তু তেওঁলোকৰ নিজত্বটো কিন্তু ৰক্ষা কৰিব লাগিব যদি পশ্চিম বংগত পাৰে তৃণমূল কংগ্ৰেছ আপুনি যদি চাই হেতু আঞ্চলিকতাবাদী দল বুলিয়ে ক'ব লাগিব আপুনি যদি সাউথত চাই ইভেন আপুনি যদি বিহাৰত চাই বিহাৰতো আপুনি চাবলৈ গ'লেতো আঞ্চলিকতাবাদী যিটো নীতিশ কুমাৰ তেওঁলোকতো বিজেপিটো তেওঁলোকৰ বিগ ব্ৰাদাৰ এতিয়া বিজেপি হৈ থকা নাই তাত বিগ ব্ৰাদাৰ কিন্তু নীতিশ কুমাৰ হৈ আছে ঠিক তেনেকৈ আপুনি যদি বিজেডি চাই গতিকে লাহে লাহে আপুনি একেবাৰে আপুনি যিটো ফেডাৰেলিজম বুলি কয় সেইটো কিন্তু ভাৰতত আপুনি নুই কৰিব নোৱাৰে সেইটো কিন্তু সাউথত আপুনি আছে এতিয়াও তামিলনাডুত চাওক আপুনি তেলেংগানাত চাওক সেইবিলাকত কিন্তু বিগ ব্ৰাদাৰ কোন হৈ আছে লোকেল পাৰ্টিবিলাক আৰু গুৰুত্বপূৰ্ণ কথা কৈছে সেইটো কিন্তু লিডাৰশ্বিপৰ কাৰণে ইট ইজ বিকজ অফ দ্য লিডাৰশ্বিপ যিটো নেকি অসমত সেইটো নাই কিন্তু আপুনি ইভেন মেঘালয়তো যদি চাই মেঘালয়তো সেইটো আছে আপুনি যদি আমাৰ PS চাংমা তেখেতে লিড লৈছিলে তেওঁ লৰাই উঠি আগবাঢ়ি গৈ আছে ইয়াত তাতো কিন্তু বিগ ব্ৰাদাৰ তেওঁ নিজে হৈ আছে কিন্তু বিজেপি তাত ইয়াংগাৰ ব্ৰাদাৰ হৈ আছে গুৰুত্বপূৰ্ণ কথা কৈছে কটকী ডাঙৰীয়াই আৰু আমাৰ অসমীয়া জাতিয়েও উপযুক্ত নেতাৰ বাবে অপেক্ষা কৰি আছে সেই কথাও সমানে সঁচা এটা গুৰুত্বপূৰ্ণ বিষয়ত আমি আলোচনা কৰি আছো কি চাই ভোট দিব ভোটদাতাই মই অনুষ্ঠান সামৰিবৰ হৈছে কিছু সময়ৰ পাছত আমি অনুষ্ঠান সামৰিম শেষবাৰৰ বাবে মই শেখৰ ফুকন ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু ফুকন ডাঙৰীয়াক এই কথা সুধিব বিচাৰিছোঁ যে আগন্তুক নিৰ্বাচন আমাৰ কিছুদিনৰ পাছত যি নিৰ্বাচন অনুষ্ঠিত হ'ব এই নিৰ্বাচনত প্ৰতিষ্ঠান বিৰোধী ঢৌ থকাৰ সম্ভাৱনা আপুনি কিমান দেখে জেনেৰেলি আপুনি যদি চেফলজিষ্টবোৰৰ কথা শুনে বা জেনেৰেলি আমি যোনটো চাওঁ 10 বছৰ বা 15 বছৰত এটা এণ্টি ইনকামবেঞ্চি ফেক্টৰ আহি পৰে অসমতো আমি সেইটো পৰিলক্ষিত হ'ব বুলি আশা কৰিছোঁ বা এটা হেৰি থাকে এক্সপেক্টেশ্যন থাকে যে এণ্টি ইনকামবেঞ্চি ফেক্টৰটো আহে কিন্তু সেই এণ্টি ইনকামবেঞ্চি ফেক্টৰটো যোনটো আছে সেই ফেক্টৰটোক অপজিশ্যন পাৰ্টিয়ে কিমান তাক মাইলেজ উঠাব পাৰে কিমান তাৰ এডভান্টেজ ল'ব পাৰে কিমান তেওঁলোকে নিজৰ কাম কৰিছে অনেষ্টলি জেনুইনলি মানুহৰ মাজত গৈ পেলাই কিমান তেওঁলোকে বুজাব পাৰে সেইটো পুৰা তেওঁলোকৰ ওপৰতহে ডিপেণ্ড কৰিব অকল এনকি ইনকামবেঞ্চি থাকিব বুলি বহি থাকিলে কোনো কাম নহয় তো সেই বস্তুটো যদি আমি অবজাৰ্ভ কৰোঁ আৰু যদি অপজিশ্যন পাৰ্টি ইউনাইটেড হৈ পেলাই সেইটোৰ ওপৰত কাম কৰে
তেওঁলোকে নিজৰ যোনখিনি স্থিতিখিনি ক্লিয়াৰ কৰে যেনেকৈ শ্ৰমিক দা ডাঙৰীয়াই কৈছে যে বস্তুটো দেৰি হৈছে দেৰি নিশ্চয় অলপ হৈছে কিন্তু তথাপিতো যদি তেওঁলোকে মানে এটা ইংৰাজীত কথা আছে ক্ৰিকেটৰ সময়ত মেটচ ইজ নেভাৰ ৱন টিল দ্য লাষ্ট বল ইজ বল শেষৰ বলটো বল কৰাৰ মানে শেষৰ বলটো নিদিয়ালৈকে এখন খেলা কেতিয়াও জিকা হাৰা নহয় ঠিক তেনেকৈ আমাৰ যদি অপজিশ্যন পাৰ্টিখিনিয়ে যদি নিজৰ দায়িত্বখিনি ভালকৈ গ্ৰহণ কৰি ভালকৈ যদি লাগে এণ্টি ইনকামবেঞ্চি ফেক্টৰ জৰুৰ তাত কাম কৰিব আৰু এতিয়া যোনবোৰ আমাৰ ক'বলৈ অলপমান সংকুচিত হয় যদিও আমি ক'ব লাগিব যোনবোৰ আমি উপলঙা মন্তব্য বা অলপ নাৰ্ভাছনেছ যোনটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ চিফ মিনিষ্টাৰৰ পৰা কিছুমান ভাষ্যত দেখিছোঁ তাৰ পৰা পৰিলক্ষিত হয় যে হয় তেওঁলোকেও অলপমান চিন্তিত চ' এইবোৰৰ পৰাই ধাৰণা হৈছে যে হয়তো কিবা এটা ভাল যুঁজ আমি দেখা পাওঁ সেইখিনি কৈ মই উদ্যোগটো সামৰিছোঁ গুৰুত্বপূৰ্ণ কথা কৈছে শেখৰ ফুকন ডাঙৰীয়াই কিবা এখন যুঁজ দেখাৰ তেখেতে সম্ভাৱনা দেখা পাইছে আমিও এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আজি আলোচনা কৰিলোঁ কি চাই ভোট দিব ভোটদাতাই তিনিওগৰাকী অতিথিকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ আপোনালোককো ধন্যবাদ জনাইছোঁ এই অনুষ্ঠান ইমান সময় উপভোগ কৰাৰ বাবে এনেধৰণৰ অন্যান্য অনুষ্ঠান আৰু বিশদ বা বাতৰিৰ বাবে চাই থাকিব এনি ভাৰত 24 এতিয়া অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ভালে